জ্যোতিপ্ৰসাদ ৰাজখোৱা মেধা যাৰ জন্মগত সততা নিৰ্ভীকতাই তেওঁৰ পৰিচয় প্ৰথমে IPS উত্তীৰ্ণ পিছে IPSৰ প্ৰশিক্ষণ চলি থকা কালতে ৰাজখোৱাই লাভ কৰে IAS তেজপুৰত IAS বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ৰাজখোৱাই অসম চৰকাৰৰ মুখ্য সচিব পদৰ পৰা অৱসৰ লয় 2004 চনত নীতি আৰু নিষ্ঠাৰ বাহিৰে কোনো ক্ষেত্ৰতে আপোচ নকৰা ৰাজখোৱা বিভিন্ন সময়ত ৰাজনৈতিক জিঘাংসাৰো বলি হৈছিল ব্যতিক্ৰম নহল অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি পোৱাৰ পিছতো তাতো ষড়যন্ত্ৰ ৰাজ্যপাল পদৰ পৰা পদত্যাগৰ ৰাজনৈতিক হেঁচা কিন্তু জীৱনত কাহানিও পৰাজিত নায়ক হ'ব নিবিচৰা ৰাজখোৱাক ৰহস্যজনকভাৱে বিদায় দিয়া হৈছিল সেই পদৰ পৰা ৰাজখোৱাৰ জন্ম 1944 চনত যোৰহাটত শিক্ষক পিতৃ ভৱ ৰাজখোৱা মাতৃ অন্যদা ৰাজখোৱা প্ৰচুৰ মেধাসম্পন্ন ৰাজখোৱা কৰ্মজীৱনত যেনেদৰে সফল তেনেদৰে সাংসাৰিক দিশতো সফল পত্নী পুত্ৰ কন্যা নাতি নাতিনীৰে তেওঁৰ এখন সুখে ভৰা সংসাৰ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ ৰাজখোৱা ডাঙৰীয়া আপোনাকে অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ আপোনাৰ জীৱন আৰু কৰ্মৰ ওপৰত যুগুতোৱা এখন সৰু প্ৰতিবেদন আমাৰ সাংবাদিক কুমাৰজিৎ শৰ্মাই প্ৰস্তুত কৰা প্ৰতিবেদনখন আমি দেখিলোঁ কিন্তু মই অনুভৱ কৰোঁ যে ইমান কম সময়ৰ ভিতৰত আপোনাৰ যি কাম কাজ আপোনাৰ যি অৱদান বা প্ৰশাসনীয় দিশত আপোনাৰ যি অভিজ্ঞতা বহু গুৰুত্বপূৰ্ণ পদত আপুনি চাকৰি কৰিছিল আৰু শেহতীয়াকৈ আপুনি অৰুণাচলৰ ৰাজ্যপাল হিচাপে এটা বহুত অপ্ৰীতিকৰ পৰিস্থিতি বুলি ক'ব পাৰি এটা বিতৰ্কিত পৰিস্থিতিত আপুনি তাৰ পৰা আহিবলগীয়া হ'ল গতিকে মই আপোনাক সাধাৰণতে জ্যোতিপ্ৰসাদ ৰাজখোৱা বুলি নকৈ JP ৰাজখোৱা বুলি ক'লেই মানুহে চিনি পায় দেখিছোঁ প্ৰথমে মই ৰাজ্যপালৰ প্ৰসংগটোকে আনিব খুজিছোঁ আপুনি যে অৰুণাচল প্ৰদেশৰ ৰাজ্যপালৰ বাবে যিটো লাভ কৰিলে পদবী এইটো আগতীয়াকৈ কিবা ইংগিত পাইছিল নেকি আপুনি যে আপোনাক ৰাজ্যপাল পতা হ'ব নাই কোনো ইংগিত পোৱা নাই মই কোনো ইংগিত পোৱা নাই মই আপোনাৰ 12 মে'ৰ দিনাখন ৰাষ্ট্ৰপতি ভ্ৰমণৰ এজন ডাইৰেক্টৰৰ পৰা টেলিফোন কল পালোঁ আৰু তেওঁ মোক কথা জনাইছে যে আপোনাক এই গভৰ্ণৰ হিচাপে চিলেক্ট কৰিছে আৰু এপইণ্টমেণ্টটো হ'ব সোনকালে এইটো ৰাষ্ট্ৰপতিয়ে তেওঁ ৱাৰেণ্টখন ইছ্যু কৰিব এই বুলি পেলাই তেওঁ কাৰণে মোক ফোন কৰিলে সেইটোৱেই প্ৰথম খবৰ মই পাইছোঁ এইখিনিতে এটা কথা আহিব নুসুধিলে সম্পূৰ্ণ হ'ব আমাৰ ইয়াত এতিয়া ৰাজ্যপালবিলাকক যিধৰণে নিয়োগ কৰা হৈছে হয় আগৰ এইটোলৈ যথেষ্ট দেশত বিতৰ্কও হৈ আহিছে বিভিন্ন সময়ত কিছুমান মানুহক পুনৰ সংস্থাপনৰ কাৰণে বা কোনোবা নিৰ্বাচনত হাৰিলে তেওঁক এটা একমোডেট কৰিবৰ কাৰণে এনেধৰণে ৰাজ্যপালসকলক নিযুক্তি দিয়া হয় বা কংগ্ৰেছৰ দিনত বিজেপিয়ে সমালোচনা কৰিছিলে কিন্তু আকৌ বিজেপি ক্ষেত্ৰত আমি দেখিছোঁ যে তেনেকুৱা কিছুমান মানুহৰ কাৰণে ৰাজ্যপালৰ পদবীত বহুৱা হৈছে গতিকে বা তেওঁলোকৰ আজি এইটো কথা একেবাৰে দিনৰ পোহৰৰ দৰে সত্য যে বিজেপিৰ লগত এটা সম্পৰ্ক নাথাকিলে বা RSSৰ লগত এটা সম্পৰ্ক নাথাকিলে কি কাৰণত আপোনাক ৰাজ্যপালৰ পদটো যাচা হ'ল কি কাৰণ সেইটো মই ক'ব নোৱাৰিম মোৰ বিজেপিৰ লগত কোনো সম্পৰ্ক নাছিলে কিন্তু RSSৰ তেওঁলোকে যিবিলাক মানে বিশেষকৈ বাংলাদেশী বিদেশী বাংলাদেশীবিলাক মানে বহিষ্কাৰ কৰা লৈ পেলাই যিবিলাক প্ৰগ্ৰেম কৰে তাত কোনো প্ৰগ্ৰেমক ইনভাইট কৰিলে মই তাত যাওঁ তাত মই বক্তৃতাও দিওঁ কাৰণ মই সদায় মানে এই অবৈধ বাংলাদেশী পৰা মানে ভিতৰত হৈ অহাটো মই বিচাৰিছোঁ সেইকাৰণে তেওঁলোকৰ RSSৰ কেইবাখনো ডাঙৰ মিটিং মই এড্ৰেছ কৰিছোঁ তেওঁলোকৰ ৰিকুৱেষ্টত কিন্তু আপুনি নিশ্চয় নিজেও ভাবিছে যে কাৰোবাৰ হাত থাকিব পাৰে নেকি আপোনাক এই ৰাজ্যপাল পদটো দিয়াত না হাত থাকিব পাৰে মই সেইটো উল্লেখ নকৰোঁ কাৰণ হৈছে কি যে IAS IPS বিষয়া বহুতো আছে যিসকলক ৰাজ্যপাল সময়ে সময়ে দিয়া হৈছে এতিয়াও আছে বহুত কূটনীতিবিদক এতিয়াও ধৰক আপোনাৰ উত্তৰাখণ্ডৰ যিজন ৰাজ্যপাল তেওঁ বহুত দিনৰ পৰাই IPSৰ অফিচাৰ তেওঁ চলাই আছে এতিয়াও চলি আছে তেওঁ আৰু যদিও বহুতো কণ্ট্ৰভাৰ্চি হৈ গৈছে কিন্তু ইয়াত কথা হৈছে কি যে তেওঁ মানে তেওঁৰ যিটো উত্তৰাখণ্ডৰ কাহিনী আপোনালোকে জানে
গতিকে উত্তৰাখণ্ডত সাংঘাতিক পলিটিকেল কণ্ট্ৰভাৰ্চি হৈছিল, কিন্তু তথাপিও তেওঁ ৰাজ্যপাল এতিয়াও হৈ আছে। কি কাৰণে সকলোৱে বহুতে ধাৰণ কৰে, তেনেকুৱা এখন মানে ইষ্টাৰ্ণ চেণ্ট্ৰেল এটা হেডলাইন নিউজ ওলাইছিলে অৰুণাচলৰ ইটানগৰৰ পৰা। তাত ওলাইছিলে যে ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী তেখেতৰ সচিবৰ স্বামী হোৱাৰ কাৰণেই তেখেতক ক্লাছ নকৰিলে, কিন্তু জে পি ৰাজখোৱাৰ কোনো নাইকিয়া। আমি আহিম এই প্ৰসংগলৈ, কাৰণ আমাৰ অসমৰে এজন মানুহক, অসমৰে এজন সুসন্তানক এক ধৰণৰ অপমান কৰা বুলিয়ে ক'ব লাগিব। আমি সেই সময়ত তেনেকুৱা এটা জনমত হৈছিল। এটা মই ব্যক্তিগত কথা সুধিছোঁ যে ৰাইচিনা হিলৰ পৰা যেতিয়া আপোনাৰ ফোন কলটো আহিল, তেতিয়া আপোনাৰ কেনেকুৱা এটা অনুভৱ হৈছিল? অনুভৱ মোৰ ভালেই লাগিছিলে, কাৰণ আপোনাৰ গোটেই জীৱনটো এডমিনিষ্ট্ৰেশ্যনত কাম কৰি মুখ্য সচিব হিচাপে ৰিটায়াৰ হোৱাৰ পিছতো মই কৰ্মদক্ষ আছিলোঁ। মই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কেইটামান পাব্লিক স্কুলৰ আণ্ডাৰটেকিঙত মই ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰ আছিলোঁ। তাৰপিছত সেইবিলাক মোৰ সময়খিনি পাৰ হৈ যোৱাৰ পিছত কিছুদিনৰ পিছত মই প্ৰধানকৈ আপোনাৰ ফ্ৰীলেন্স ৰাইটাৰ হিচাপে কাম কৰি আছিলোঁ। আৰু তাৰপিছত হঠাৎ এনেকুৱা এটা কল এটা অহাত মই ভালেই পাইছোঁ, কিন্তু ভাল পালেও মই তথাপিও মানে আই ৱান্টেড টু বি চিয়'ৰ। এণ্ড চ' মই ক'লোঁ যে আপোনাৰ ৱাৰেণ্টখন কেতিয়া আহিব? তেতিয়া মোক ক'লে ডাইৰেক্টৰজনে যে ৰাষ্ট্ৰপতি চহী কৰা নাই, ফাইল ইজ অন দ্য টেবুল। তেওঁ চহী কৰাৰ পিছতেই দেন ইট উইল বি চেণ্ড টু দ্য ৰেচিডেণ্ট কমিশ্যনাৰ, ইট ইজ ফৰ দেম টু ডেলিভাৰ টু ইউ। আৰু প্ৰথম খবৰটো চাওঁ নিজে আপোনাৰ পত্নীকে আপুনি দিছিল চাগে? অবিয়াছ, মোৰ পত্নীকে দিছোঁ। এতিয়া দেখিছোঁ যে অৰুণাচলত আপোনাৰ বিৰুদ্ধে আচ্ছা, তাৰ আগতে সোধোঁ যে আপুনি মুখ্য সচিব হিচাপে অৱসৰ লোৱাৰ পিছত কিমান দিন বহি আছিলে ঘৰত? মই মুখ্য সচিব হিচাপে অৱসৰ লোৱাৰ পিছত মই ৰেগুলাৰ কোনো চাকৰি কৰা নাছিলোঁ। ধৰক আপোনাৰ এবছৰ 2 বছৰৰ ভিতৰত মই ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰ সেইবিলাক পাইছিলোঁ, কিন্তু বাকী এনেই আপোনাৰ মই ৰেগুলাৰ কোনো চাকৰি কৰা নাছিলোঁ। কিমান দিন থাকিলে ঘৰত আপুনি ৰাজ্যপাল হোৱাৰ আগতে? ৰাজ্যপাল হোৱাৰ আগতে মই কেইবছৰ আছোঁ ৰাজ্যপাল। মোৰ ৰিটায়াৰমেণ্ট কৰিলোঁ তৰুণ গগৈৰ দিনত। হয়, মই অক্টোবৰ 31 তাৰিখে মই অৱসৰ লৈছোঁ। কোন চনত? 2004। গতিকে তেতিয়াৰ পৰা মই 11 বছৰ বুলিয়ে ধৰক আপুনি, প্ৰায় 10-11 বছৰ, 10.5 বছৰ। আচ্ছা, অৰুণাচলত আপোনাৰ বিৰুদ্ধে গণতন্ত্ৰ কবৰ দিয়া বুলি অভিযোগ উঠিলে, আৰু এই অভিযোগ আপুনি এই মুহূৰ্তত স্বীকাৰ কৰে? নকৰোঁ মই, কাৰণ মই গণতন্ত্ৰক ৰক্ষা কৰিবৰ কাৰণেহে মই তাৰ বিভিন্ন ব্যৱস্থাবিলাক লৈ আছিলোঁ। কাৰণ অৰুণাচলত গণতন্ত্ৰৰ নামত তাত মানে সম্পূৰ্ণ দুৰ্নীতি চলি আছিলে, মহা দুৰ্নীতি চলি আছিলে, আৰু তাত প্ৰেক্টিকেলি মাইনৰিটি গভৰ্ণমেণ্ট এখন চলি আছিলে। তাত 25জন MLA লৈ পেলাই মুখ্যমন্ত্ৰীকে ধৰি পেলাই তেতিয়া তেওঁলোকে এই ৰাজত্বখন চলাই আছিলে। বাকী 24জনে দিল্লীত আপোনাৰ 6 মাহৰ পৰা আপোনাৰ তেতিয়া তেওঁলোকৰ কংগ্ৰেছৰ হাইকমাণ্ডক লগ পাবৰ কাৰণে তাত কেম্পেইন কৰি তাতে সময় কটাই আছে। গতিকে ইফালে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বৰ সুবিধাজনক নাছিলে, বেয়া হৈ গৈ আছে। গতিকে মই গণতন্ত্ৰক ৰক্ষা কৰিবৰ কাৰণে এইটো কৰিছিলোঁ, কাৰণ মই বহুত বিষয়ত মই তেতিয়া মুখ্যমন্ত্ৰীৰ বাবদ ৰিপৰ্ট মই বিচাৰিছিলোঁ, প্ৰতিবেদন বিচাৰিছিলোঁ, আৰু সেই প্ৰতিবেদন বিচৰাৰ তাৰ সাংবিধানিক ৰাইট আছে গভৰ্ণৰৰ, কিন্তু এইবিলাকৰ বেছিভাগতে মই কোনো উত্তৰেই পোৱা নাছিলোঁ। আৰু সেইবিলাক দুৰ্ভাগ্যবশতঃ এই যে উত্তৰ পোৱা নাছিলোঁ মই, এই কথাটো মই ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক মই ব্যক্তিগতভাৱে জনাইছিলোঁ, আৰু অন্যহাতে মই হোম মিনিষ্টাৰ তেখেত ৰাজনাথ সিঙৰ তেখেতকো জনাইছিলোঁ, কিন্তু তেওঁলোকৰ ফালৰ পৰা এইটো লৈ পেলাই বিশেষ একো নহ'লে, কোনো আগ্ৰহ নাই। কিন্তু পিছত হ'ল কি, পিছত মোৰ ওপৰতে একশ্যন হ'ল। আচ্ছা, আমি এইটো অলপমান আপুনি বুজাই ক'ব লাগিব, কিন্তু বিজেপিৰ কেন্দ্ৰীয় নেতা ৰাম মাধৱৰ নিৰ্দেশত, কাৰণ এতিয়া উত্তৰ পূৰ্বাঞ্চলতো ৰাম মাধৱেই হৈছে, তেওঁৰ নিৰ্দেশত আপুনি অৰুণাচলত যিখন নিৰ্বাচিত চৰকাৰখনৰ শাসনৰ পৰা প্ৰসাৰণ কৰাৰ যিটো অভিযোগ আহিছিল, সেই প্ৰসংগত কি ক'ব? ৰাম মাধৱে মোক কোনো নিৰ্দেশ দিয়া নাই, আৰু মই কোনো ৰাজনৈতিক নেতাই মোক নিৰ্দেশ দিয়া নাই, আৰু মই কোনো ৰাজনৈতিক নেতাৰ নিৰ্দেশ মই নামানো, কেতিয়া মানি চলা নাছিলোঁ মই, কাৰণ মই এজন চৰকাৰী বিষয়া হিচাপেও সাংবিধানিকভাৱে যিটো কৰিব লাগে সেইটোৱে মই কৰিছিলোঁ। গতিকে মোক তেওঁলোকে কোনো নিৰ্দেশ দিয়া নাই কোনেও, তেওঁলোকে যে মই তাৰ চৰকাৰখন ভাঙিব লাগে বুলি পেলাই। আচ্ছা, ৰাজভৱনত যিটো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, এইবোৰতো বহুত কথা ওলাল সেই সময়ত, কিন্তু আপুনি তাৰ এটা বৰ্ণনা দিলে, হুবহু বৰ্ণনা দিলে, আমাৰ দৰ্শকে নিশ্চয়
আপোনাৰ মুখে আজি শুনিব খুজিব মানে তেনেকুৱা বৰ্ণনাটো যদি দিয়ে নহয় এই বিষয়ে মই বৰ্ণনাটো মই আগতে বহুতবাৰ দিছোঁ কাৰণ আমাৰ দৰ্শকে আজি ৰাজ্যপালৰ পৰা অপহৰণ হোৱাৰ পিছত মোৰ প্ৰত্যেকটো চেনেলেই মোৰ ইণ্টাৰভিউ লৈছে সেইটো ওলাইছে আৰু মোৰ প্ৰত্যেকটো চেনেলকে মই কৈছোঁ কি কাৰণে মই ভাবিছোঁ কি কাৰণে তেওঁলোকে মোক এইটো কৰিলে কিন্তু মই নিজে নাজানো মোক আজি পৰ্যন্ত মই নাজানো কাৰণ ফৰ্মেলি এখন ডিছমিছেল লেটাৰ বা ডিছপ্লেজাৰ লেটাৰ ইছ্যুড বাই দ্য চাইন বাই দ্য প্ৰেচিডেণ্ট মই আজি পৰ্যন্ত নাপালোঁ কিন্তু প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ নটিফিকেশ্যন হৈ গ'ল যে চ' এণ্ড চ' হি হেজ বিন his services have been terminated and so and so is being appointed সেইখন এটা গেজেট নটিফিকেশ্যন হৈ গ'ল এই দৃশ্যটো অকণমান ক'ব নেকি কি এটা পৰিস্থিতি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি এইটো হৈছে আচলতে গোটেই আপোনাৰ বস্তুটো পলিটিকেল বস্তুটো কাৰণ অৰুণাচলৰ যিখন এছেম্বলিখন জানুৱাৰী কেইটামান ডেটত পাতিবৰ কাৰণে সেইটো আপোনাৰ এছেম্বলিখন চামন কৰা হৈছিলে আৰু তেতিয়া মুখ্যমন্ত্ৰী টুকি তেওঁৰ ৰিকমেণ্ডেশ্যনত তেতিয়া এইটো চামন কৰা অৰ্ডাৰটো মই দিছিলোঁ তাৰ কিছুদিনৰ পিছত মেইন ভাইল তেওঁলোকৰ এগেইনষ্টে বহুত ফাইনেন্সিয়েল ইৰেগুলাৰিটিৰ ৰিপৰ্ট আহি আছে আৰু বহুত কিছুমান ইনকুৱাৰী ইণ্টাৰনেল ইনকুৱাৰী কিছুমান চলি আছে তাৰপিছতেই কেইজনমান MLA তাৰ ভিতৰত BJP MLA কেইজনমান আছিলে আৰু PPI MLA পিপুলছ পাৰ্টি মোৰ আছিল তেওঁলোকৰ কেইজনমান আছিলে তেওঁলোকে মিলি পেলাই এখন জইণ্ট পিটিশ্যন দিলে যে যিজন স্পীকাৰ আছিলে স্পীকাৰৰ এগেইনষ্টে বহুত ফাইনেন্সিয়েল ৰেগুলাৰিটি আৰু কিবা কিবি এলিগেশ্যন বহুত আছে গতিকে তেওঁলোকে দে ৱান্টেড টু মুভ এ নটিছ অফ ৰিজলিউশ্যন ফৰ ৰিমুভেল অফ দ্য স্পীকাৰ আৰু তাৰ কাৰণে সেইখিনি স্পীকাৰ এগেইনষ্টে আৰু বহুত কিছুমান চিৰিয়াছ বেলেগ কমপ্লেইনো আহিলে ছেক্সুৱেল হেৰাছমেণ্টৰ কমপ্লেইন আহিলে আৰু এইটো ৰিটাৰ্ণ কমপ্লেইন আহিছে FIR ফাইল হ'ল কনচাৰ্ণ এগ্ৰি পাৰ্টিৰ দ্বাৰা তাৰপিছত তেওঁলোকে চবেই ডিমাণ্ড কৰিলে যে ইন ৰাইটিং তেওঁলোকে ডিমাণ্ড কৰিছে যে এছেম্বলিটো মানে প্ৰিপন কৰিব লাগে ইয়াতে এই ৰিজলিউশ্যনটোৰ ওপৰত ডিছকাশ্যন কৰিব পৰা যায় ৰাজভৱনত এটা খুব বেলেগ ধৰণৰ পৰিৱেশ সৃষ্টি কৰিলে কিছুমান মানুহে তাৰপিছত আপোনাৰ স্পীকাৰৰ পৰা ৰিপৰ্টো বিচৰা হ'ল মই গোটেই চব ডিটেইলছ মই ক'ব নোৱাৰিম কাৰণ বহুত বস্তু আপোনাৰ হাই কোৰ্ট সুপ্ৰিম কোৰ্টত এইবিলাক মানে বিচাৰ্য হৈ গৈছে ইতিমধ্যে গতিকে তাত আপোনাৰ স্পীকাৰৰ পৰা তেওঁ ৰিপৰ্ট বিচৰা হ'ল তেওঁ এই যিখন নটিছ আছে নটিছৰ ওপৰত কিবা একশ্যন লৈছে নেকি নটিছখন প্ৰাইমেৰী স্পীকাৰৰ ওপৰত দিছিল গভৰ্ণৰ কপি দি পেলাই গভৰ্ণৰৰ ওপৰত একশ্যন ৰিপৰ্ট বিচাৰিছে তেতিয়া সেইকাৰণে ৰাজ্যপাল হিচাপে মোৰ কনষ্টিটিউশ্যন ডিউটি আছিলে মই স্পীকাৰে কি একশ্যন লৈছে সেই হেৰিখনৰ ওপৰত নটিছখনৰ কাৰণ নটিছ ৱাজ ডিউলি চাইন বাই দি ৰিকুৱাৰ্ড নাম্বাৰ অফ চিগনেটৰিজ 15% অফ দি MLAs আছে তেওঁলোকে মুভ কৰিব লাগে ইয়াত মোৰ দেন 15% আছে ইয়াত 13জন MLA কৰিছে মই জনাত 13জন তাৰপিছত তেওঁৰ পৰা কোনো ৰিপৰ্ট প্ৰতিবেদন পোৱা নগ'লে যেতিয়া তেওঁ সেইখনৰ ওপৰত বহি থাকিলে কোনো প্ৰতিবেদন নাপালে তেতিয়া গভৰ্ণৰটো শুই থাকিব নোৱাৰে তেওঁলোকৰ ফালৰ পৰা এইবিলাকে তেওঁলোকৰ গভৰ্ণৰক ফৰ্মেলি এপ্ৰ'চ কৰিছে ৰাইটিং এপ্ৰ'চ কৰিছে যে এইটো মানে প্ৰিপনটো কৰি দিব লাগে এই প্ৰিপনটো লৈ পেলাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা সঁচা কথা ক'বলৈ গ'লে আপুনি তেওঁলোকৰ ফালেও কৈছে এইটো প্ৰিপন কৰা লিগেলি জাষ্টিফাইড ইয়াত আইনসংগত হেৰি আছে তেওঁলোকৰ মানে যি ধৰক হোম মিনিষ্ট্ৰীয়ে হওক বা মিনিষ্টাৰ অফ ষ্টেট হোমেই হওক তেওঁলোকৰ ফালৰ পৰা এইবিলাকৰ ওপৰত হেৰি কৰিছে যে নাই এইটো আপুনি কৰিব পাৰে কাৰণ এই জাষ্টিফাইড আছে আৰু আইনসংগত হেৰি আছে ইয়াত লিগেল অপিনিয়ন লোৱা হৈছে লৈ পেলাই তাৰপিছত একৰ্ডিংলি এই প্ৰিপন অৰ্ডাৰ দিয়া হ'ল তেওঁলোকে এতিয়া অৰ্ডাৰটো পোৱাৰ পিছত কেইদিনমান শুই থাকি তাৰপিছত মানে হঠাতে এদিন যিদিনাখন মানে এছেম্বলিটো ষ্টাৰ্ট কৰিব লাগে তাৰ আগদিনাখন আহিছে তেওঁলোকে গোটেইবিলাকে আহি পেলাই মানে গভৰ্ণৰ তাত লগ পাব লাগে তেওঁলোকে তেওঁলোকে চব MLA আনিবলৈ বিচাৰিছিল তাৰপিছত কিন্তু তেওঁলোকৰ যিখিনি কেবিনেটৰ মন্ত্ৰীসকলক তেওঁলোকক আহিবৰ কাৰণে অনুমতি দিয়া হ'ল আৰু তাতেই তেওঁলোকে ডিমাণ্ড কৰিছে যে গভৰ্ণৰ অৰ্ডাৰটো আনজাষ্টিফাইড আৰু সেইকাৰণে এই অৰ্ডাৰটো উঠাই ল'ব লাগে তাৰমানে প্ৰিপন কৰিব দিব নালাগে জানুৱাৰী যিটো ডেটত আছে সেইমতে হওক তেতিয়া এইটো লৈ পেলাই যেতিয়া তেওঁলোকে মন্ত্ৰীসকলে তাৰ হোম মিনিষ্টাৰটো খুব বেয়াকেই কথা কৈছে আৰু কেইজনমান মিনিষ্টাৰে খুব বেয়াকেই কথা কৈছে তাৰপিছত তেতিয়া তেওঁলোকক কোৱা হ'ল যে আপোনালোকে এই ইছ্যু লৈ পেলাই মানে হোৱাই ইউ আৰ গেটিং এজিটেটেড হোৱাই ইউ আৰ
লুজিং ইউৰ টেম্পাৰ no you are not, I am not losing your temper, you are losing your temper এই ধৰণে গৈ পেলাই তেওঁলোকে মানে প্ৰেক্টিকেলি হুলস্থুল লগাই দিলে, হুলস্থুল পৰিৱেশ কৰি দিলে আৰু সেইটো হুলস্থুল পৰিৱেশ যেতিয়া কৰি দিলে তেতিয়া মই দেখিলোঁ যে তাত ৰাখি মানে মিটিংখন কৰি লাভ নাই, গতিকে মই তাৰ পৰা ওলাই গুচি আহিলোঁ। সেই হুলস্থুল পৰিৱেশ কি কৰিলে আপোনালোকে বোধ কৰোঁ এই হেৰিয়াত টেলিভিশ্যনৰ চেনেল এটা ভিডিঅ'ত আমি দেখিছিলে দুজনমান বিধায়কে আপোনালোকে চচাও লৈছিলে আৰু মোৰ এডিচি নথকা হ'লে বোধ কৰোঁ দেউতাই ট্ৰাইব টু এছল্ট মি, মোক এছল্ট কৰা ইমান সহজ নহয়, কিন্তু চোচা লৈছিলে। তেওঁলোকৰ নাম দুটা মনত পৰে নেকি? নাম দুটা কোনোবা এজন ঢুকালে নেকি আজি কিছুদিনৰ কাৰণে, নামবিলাক মোৰ মনত নাই। কোনোবাই কোৱা মানে তেওঁ ৰিচেণ্টলি ঢুকালে, তেওঁ মন্ত্ৰী আছিলে নে কিবা আছিলে, আৰু বেলেগ কোনোবা এজন আছিলে, গোটেই মন্ত্ৰী আছিলে, তেওঁ বিধায়ক নহয়, তেওঁলোক গোটেইকেইজন মন্ত্ৰী আছিলে। এণ্ড যিকেইজন মন্ত্ৰীক এপইণ্টমেণ্টটো গভৰ্ণৰে তেওঁলোকক এপইণ্ট কৰিছিলে, সেইকেইজনেই ৰাজ্যপালক এটেক কৰিব গৈছিলে। এনে আপুনি অৱশ্যে কৈয়ে গ'ল, তথাপিও আমি সকলোৱে জানো যে আপুনি ভয় খোৱা মানুহ নহয়, আমি যিমান দূৰ আপোনাক জানো। সেই হিচাপে তথাপিও এনেকুৱা এটা যিটো পৰিস্থিতি হ'ল, মোক ভয় খুৱাবৰ কাৰণে আৰু বহুত পৰিস্থিতি কৰিছিলে। এইটোৱে নহয়, এইটো নাবাম টুকি যি পাৰ্টীৰ ছাপৰ্টাৰবিলাক তেওঁলোকে মবিলাইজ কৰিলে, তেওঁলোকে গোটেই ৰাজভৱন ঘেৰাও কৰি পেলালে চাৰিওফালৰ পৰা। আমাৰ 4খন গেট আছে, 4খন গেটতে চাৰিওফালে ৰাজভৱনৰ 4খন গেটৰ কমপ্লিটলি ঘেৰাও কৰিলে, আৰু ঘেৰাও কৰি যাতে কোনো মানুহ সোমাব নোৱাৰে, কোনো মানুহ ওলাব নোৱাৰে। আৰু আনফৰ্চুনেটলি আপোনাৰ দুখৰ কথা এইটোৱেই যে আমাৰ এই গণতন্ত্ৰত যদিও ৰাজ্যপাল তেওঁ হি ইজ এ হেড অফ দি ষ্টেট, সংবিধানৰ মুৰব্বী, কিন্তু এনেকুৱা পৰিৱেশত আপোনাৰ পুলিচে দে লিচন টু দ্য ডিক্টেট অফ দ্য চিফ মিনিষ্টাৰ এণ্ড দি হোম মিনিষ্টাৰ। কাৰণ DGP বা অন্য বিষয়াসকলৰ তেওঁ ট্ৰেন্সফাৰ পষ্টিং সকলোবিলাক মুখ্যমন্ত্ৰী, হোম মিনিষ্টাৰ তেওঁলোকে মিলি পেলাই কৰে। ৰাজ্যপালে একো কৰিব নোৱাৰে, ৰাজ্যপালে কাকো গুচাব নোৱাৰে, কাকো আনিব নোৱাৰে। গতিকে পুলিচেও তাত নীৰৱ ভূমিকা পালন কৰি আছিলে, কোনো একশ্যন নহ'লে। আৰু বৰঞ্চ তাত তেওঁলোকে কিছুমান দুৰ্বৃত্তই তাত মিথুন কাটিলে, ৰাজভৱনৰ ফ্ৰণ্টত গেটৰ মুখত তেওঁলোকে মিথুন হত্যা কৰি মিথুন কাটিছে। আৰু এই গোটেইবিলাক কৰিছে JB ৰাজখোৱাক ভয় খুৱাবৰ কাৰণে, যাতে তেওঁ ওলাই গুচি যায়। কাৰণ এই কথাটো পিছত মোক খুব ৰেছপনচিবল মানুহে কৈছে যে এই মানুহজনক তেওঁক আমি বিভিন্ন প্ৰকাৰে ভয় খুৱালোঁ, ভয় নাখালে তেওঁ। আপুনি প্ৰাণৰ সংশয়ত ভুগিছিল নেকি? মই একেবাৰে ভোগা নাই, কাৰণ মই জানো যে ভগৱান আছে, যি কৰে ভগৱানে কৰিব। আৰু বাকী মোৰ যিখিনি আমাৰ চিকিউৰিটি মানুহ ৰাজভৱনৰ ভিতৰত আছে, দে আৰ কোৱাইট এলাৰ্ট। গতিকে তেওঁলোকে হেৰি কৰিব, খুব পৰিকল্পিত ষড়যন্ত্ৰ, সম্পূৰ্ণ পৰিকল্পিত। তেনেস্থলত আপোনাৰ কোনো ধৰণৰ আপুনি গম নাপালে নেকি যে এনেকুৱা এটা পৰিৱেশ হ'ব? মই গম নাপালোঁ। কি কাৰণে গম নাপালোঁ? যে যিখিনি মানুহে আছে, লোকেল অফিচ যিখিনি মানুহ আছে মোক জনাব লাগে, তেওঁলোকে নজনালে। যেতিয়া ঘটনা আহি পেলাই তেওঁলোকে গোটেই ৰাজভৱন ঘেৰাও কৰিলে, হুলস্থুল পৰিৱেশ হ'ল, তাৰ পিছতহে মই গম পাইছোঁ। কাৰণ ঘৰৰ ভিতৰত, ৰাজভৱনৰ ভিতৰৰ পৰা মোৰ অফিচ ৰুমৰ পৰা মই একোৱে গম পোৱা নাই। পিছত কোনোবাই মোক খবৰ দিলে, ছাৰ এনেকুৱা ঘটনা হৈ আছে। তেতিয়া আপোনাৰ ঘৰত কোন কোন আছিলে? আপুনি আৰু মই, মোৰ ৱাইফ। আৰু কোন যে অৰুণাচল চৰকাৰৰ সেই সময় যিটো অচলাৱস্থা হ'ল, তাৰ বাবে শক্তিশালী BJP নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুক বহুত দোষাৰোপ কৰিব খোজে, এইটো কিমান সঁচা? কিৰণ ৰিজিজুৰ কিবা ৰোল থাকিব পাৰে, মই নাথাকে বুলি মই ক'ব নোৱাৰোঁ। কাৰণ তেখেতেও এই যে হেৰি কৰিব লাগে, এছেম্বলি ছেশ্যনটো আগবঢ়াই দিব লাগে, এইটো লৈ পেলাই তেখেতেও মোক কৈছিলে, কৈছে দাদা এইটো কৰিব পাৰে, আইনমতেতো আপোনাৰ পাৱাৰ আছে, মোক কৈছিলে। কিন্তু কৰিবলৈ যোৱাৰ পিছত নীৰৱ। হয়, কৰিবলৈ যোৱাৰ পিছত, কৰাৰ পিছতে কোৰ্ট কেছ লাগিলে, কোৰ্ট কেছত মোকতো ছাপৰ্ট নকৰিলে তেওঁ, নকৰি তাৰপিছত তেওঁলোকে কি কাৰণে কৰিলে ক'ব নোৱাৰিলে। আপোনাৰ এই অৰ্ডাৰবিলাক দিলে, কাৰণ মই বেমাৰত পৰিছিলোঁ, বেমাৰত সকলোৱে পৰে, গতিকে তাৰ কাৰণে মই মেডিকেল লিভত আছিলোঁ কিছুদিন। আপুনি মেডিকেলৰ প্ৰায় নিয়াৰলি 42 days, আৰু সেইটো প্ৰেচিডেণ্টে এপ্ৰুভ কৰা আছিল বুলি। এতিয়া মেডিকেলৰ পৰা ঘূৰি আহিলোঁ, ঘূৰি আহি পেলাই মই তাত গৈ মোৰ কাম কাজ আৰম্ভ কৰিলোঁ। আৰু আগৰ যিমানখিনি ফাইল ইত্যাদি আছিলে, কাৰণ মোৰ প্ৰিডিচেছৰ, কাৰণ মই গভৰ্ণৰ মই নথকা সময়ত, ছুটীত থকাৰ সময়ত বেলেগ এজনক ৰাজ্যপালৰ দায়িত্ব দিছিলে। দুৰ্ভাগ্যবশতঃ তেখেতে মানে অফিচৰ কাম কাজ প্ৰেক্টিকেলি সেইবিলাক নকৰিলে, গতিকে গোটেইগাল ফাইল দম খাই আছে, প্ৰায় 200 ফাইল। গোটেইবিলাক মই চব ডিছপ'জ অফ কৰি মেলি মোৰ নৰ্মেল কাম কৰি আছোঁ।
তাৰ মাজতে হঠাতে আপোনাৰ এটা দিনত মোক এজনে টেলিফোন কৰিলে কৰি পেলাই ক'লে যে আপুনি 29 তাৰিখে মোক ফোন কৰিছে 29 আগষ্টত আপুনি মানে এই অহা দেওবাৰৰ ভিতৰত আপুনি হেল্থ গ্ৰাউণ্ডত ৰিজাইন দিব লাগে মই ক'লোঁ আপোনাক কোনে মোক ক'বলৈ কৈছে কিয় আপোনাৰ দিব লাগে মই ক'লে নহয় এইটো মোক মানে কৈছে মোক কিমানটো সত্য অসত্য ক'ব নোৱাৰোঁ বুজিছে নাই তেখেতৰ যিজনে মোক কৈছে তেখেতে দীপক বৰঠাকুৰ দীপক বৰঠাকুৰৰ নাম শুনিছে শুনিছোঁ তেওঁ আপোনাৰ বৰ্তমান সৰ্বানন্দ সোণোৱাল চৰকাৰৰ এতিয়া প্লেনিং বৰ্ডৰ ভাইচ চেয়াৰমেন আৰু তেওঁ বিবেকানন্দ কেন্দ্ৰৰ চেয়াৰমেন আৰু তেওঁ RSSৰ লগতো আছে তেখেতক মোৰ কোনো ক্ল'জ বন্ধু বান্ধৱ তেখেত একো নহয় কিন্তু তেখেতক কেতিয়াবা বিবেকানন্দ কেন্দ্ৰত ফাংচন হ'লে তাত ভদ্ৰলোক তেওঁ সেই হিচাপে কেতিয়াবা লগ পাওঁ তেখেতে যেতিয়া ফোন কৰি মোক কথাটো ক'লে মই বৰ মানে আচৰিত হৈ গ'লোঁ আৰু বিশেষকৈ কথা হৈছে কি যদি এনেকুৱা ধৰণৰ অফিচিয়েল কথা গভৰ্ণৰে ছুটীত যাব লাগে গভৰ্ণৰ ছুটীত যোৱা নহয় গভৰ্ণৰে মানে ইস্তফা দিব লাগে কিবা ক'বলৈ হ'লে হয় মোক হোম মিনিষ্টাৰে ফোন কৰি কওক নহয় প্ৰাইম মিনিষ্টাৰে কওক নহয় প্ৰেচিডেণ্টে কওক তাৰ তলতো আহিব নোৱাৰোঁ এই তিনিজনৰ কোনোবা এজনে মোক ক'ব লাগিছিলে যে মিষ্টাৰ ৰাজখোৱা আপোনাৰ লৈ পেলাই আমাৰ অলপ পলিটিকেল ৰাজনৈতিক প্ৰব্লেম হৈছে আপুনি যদি ছুটীত যায় আমি ভাল পাম বুজা নাই কথাটো তাৰপিছত মোক আৰু এটা মোক কথা ক'লে যে আৰু জনাবলৈ কৈছে যে আপোনাক আপোনাৰ ইস্তফাৰ পিছত আপোনাক গুৱাহাটীত এটা সাংবিধানিক পোষ্ট এটা আপোনাক ক্ৰিয়েট কৰি দিব বুজিছা নাই বৰঠাকুৰে ক'লে তাৰপিছত তেতিয়া বৰঠাকুৰক মই ক'লোঁ যে বৰঠাকুৰ মই আপোনাৰ কথাটো তেনেকৈতো একচেপ্ট কৰিব নোৱাৰোঁ গতিকে আপোনাক কোনে কৈছে মোক কওক তেতিয়া পিছত বৰঠাকুৰে মোক ক'লে এতিয়া মোক এই বিজেপিৰ জেনেৰেল ছেক্ৰেটাৰী ৰাম মাধৱে তেওঁ কৈছে এইবিলাক কোৱা কথা দেই মই শুনা কথাই কৈছোঁ কিন্তু মই নাভাবোঁ নিজৰ ব্যক্তিয়ে মই নিজৰ কাৰণে শুনা নাই গতিকে ক'লে তেখেতে ক'লে যে এইটো বিজেপিৰ জেনেৰেল ছেক্ৰেটাৰী ৰাষ্ট্ৰীয় জেনেৰেল ছেক্ৰেটাৰী ৰাম মাধৱে কৈছে আৰু ৰাম মাধৱক মই জানো তেওঁ মোকো জানে কাৰণ আগতে তেওঁ মোক লগো পাইছে গতিকে মই সেইকাৰণে তেওঁক ক'লোঁ যে যদি ৰাম মাধৱে কৈছে ইউ টেল মিষ্টাৰ ৰাম মাধৱ টু গিভ এ টেলিফোন কল টু মি এণ্ড স্পীক টু মি ডাইৰেক্টলি কাৰণ মই তেওঁৰ মুখৰ পৰা শুনিবলৈ বিচাৰিছোঁ বুজিছা ক'লে ঠিক আছে বাৰু মই তেখেতক জনাম সেইটো কোৱাৰ পিছত প্ৰায় 2 ঘণ্টামান মই ৱেইট কৰিলোঁ ৱেইট কৰি পেলাই দেখিছোঁ যে ৰাম মাধৱৰতো কোনো কল অহা নাই তেতিয়া মই তেওঁক কল বেক কৰিলোঁ বৰঠাকুৰক তেতিয়া কল বেক কৰি পেলাই তেখেতক ক'লোঁ ৰাম মাধৱক আপুনি জনালে নাই কথাবোৰ তেতিয়া ক'লে মই তেখেতক জনাইছোঁ মই ক'লোঁ ঠিক আছে বাৰু জনোৱাৰ পিছতো মোক ফোন নকৰাৰ পিছত তেতিয়া আপোনাৰ মই ৰাজনাথ সিঙলৈ ফোন কৰিলোঁ হোম মিনিষ্টাৰে ফোন কৰি পেলাই তেখেতক সুধিলোঁ তেখেতে ক'লে মিষ্টাৰ ৰাজখোৱা এইটো ইজ এ টোটেল লাই কাৰণ মই আপুনি ভাল কাম কৰিছে ডুইং গুড জব দে আই ন' ডেট গতিকে দেৰ ইজ ন' কুৱেশ্যন অফ আস্কিং ইউ টু গ অন কি বুলি কয় এইটো to retire on health ground or any other ground তেওঁ তেনেকৈ ক'লে তেতিয়া মই ভাবিছোঁ এইটো হয় এইটো কোনোবাই এনেই লৈ দিছে তাৰপিছত মই আপোনাৰ কিৰাণী জিজুলৈ ফোন কৰিলোঁ তেওঁ মিনিষ্টাৰ অফ ষ্টেট আছিলে কাৰণ তেওঁ মানে প্ৰায় মোক বৰ্তাত আহি ৰাজভৱনত আহে লগ পাই মোৰ একেলগে আমি কথা বতৰা পাতোঁ মেলোঁ আমাৰ ডিনাৰো কৰোঁ আমি বুজা নাই তাৰপিছত কিৰাণী জিজুক মই ফোন কৰিলোঁ তেতিয়া তেওঁ ক'লে এইটো দাদা মই একো নাজানো এই বিষয়ে এইটো হৈছে 29 আগষ্টত ৰাতি নাজানো বুলি কোৱাৰ পিছত আৰু বল ঠিক আছে আপুনি খবৰ কৰিছোন কাইলৈ কাৰণ মইতো আচৰিত হৈছোঁ যে মই ইমান চিনচিয়াৰলি কাম কৰি আছোঁ আৰু আপুনি ইয়াৰ লোকেল মিনিষ্টাৰ আপুনি দেখি আছে তাৰপিছত এইটো কেনে কিয় হ'ব পাৰে আৰু কিবা যদি কোনোবাই কিবা ক'ব লাগে মোক প্ৰপাৰ অথৰিটিয়ে মোক কওক ৱাই প্ৰাইভেট পাৰ্চন থ্ৰু এ প্ৰাইভেট পাৰ্চন এই কথাটো হেৰি কৰিছে তেওঁক আপুনি ৰাজনাথ সিঙৰ কথাটো ক'লোঁ তাৰপিছত তেতিয়া তেওঁ ক'লে যে ৰাজনাথ সিং হি মাইট ন' অলছ' আই এম নট চিয়'ৰ তেওঁ তেনেকৈ ক'লে তাৰপিছত মোক ক'লে হেৰি অ'কে আই উইল ফাইণ্ড আউট পিছদিনাখন ৰাতিপুৱা 10টা বজাত তেওঁ মোক নিজে টেলিফোন কৰিছে কৰি পেলাই ক'লে দাদা এনেকুৱা এটা ডেভেলপমেণ্ট এটা হৈছে যে আপোনাক তেওঁলোকে মানে হেৰিয়াৰ পৰা যোৱাটো বিচাৰিছে কিবা অসুবিধা হৈছে যোৱাটো বিচাৰিছে আৰু প্ৰেচিডেণ্টে আপোনাক কিবা কাৰণত বেয়া পাইছে ৰাষ্ট্ৰপতিয়ে প্ৰণৱ মুখাৰ্জীয়ে সেইকাৰণে আপোনাক মানে যোৱাটো বিচাৰিছে মই ক'লোঁ মই যদি যাব লাগে
তেতিয়াহ'লে গভৰ্ণমেণ্টৰ পাৱাৰ আছে, প্ৰেচিডেণ্টৰ পাৱাৰ আছে, কেবিনেটৰ পাৱাৰ আছে। তেওঁলোকে যিটো আৰ্টিকল 159ত গভৰ্ণৰে 156ত গভৰ্ণৰে এপইণ্ট কৰিছে আৰু তাত ডিছপ্লেজাৰটো এক্সপ্ৰেছ কৰিলে হৈ যায়। ফৰ্মেল এটা কৰি দিয়ক, ফৰ্মেল প্ৰচিডিউৰ ফ'ল' কৰক। মোক ফ'ৰ্চ কৰিছে কিয়? মই ছুটীত গৈছোঁ মেডিকেল লেবত বহুত মানুহ যায়। কেইজনমান গভৰ্ণৰটো তেওঁলোকে খোজ কাঢ়িবই নোৱাৰে। ফটো মই দেখিছোঁ হেলিকপ্টাৰৰ পৰা নামি তেওঁলোকে তাত 2 হাতত পাইপ লৈ পেলাই তেওঁলোকক যেতিয়া লৈ যায় সেইবিলাক কৈছিল। মোৰতো সেই অৱস্থা হোৱা নাই, মইতো কাম কৰি আছোঁ। মই ক'লোঁ আপুনি চাওক, এতিয়া মোক ফোন কৰিছোঁ, মই এতিয়া মোৰ অফিচত মোৰ অফিচত মই কাম কৰি আছোঁ। মই ঘৰত ৰাজভৱনৰ মোৰ কোঠাত কাম কৰা নাই, অফিচ চেম্বাৰত মই কাম কৰি আছোঁ এতিয়া। গতিকে আপুনি এতিয়া ইমান সুস্থভাৱে আমাৰ ষ্টুডিঅ'তে আহি বহিছে। একজেক্টলি চাওক, আপুনি আমেৰিকাৰ পৰা আহিছে। আমেৰিকাত মই প্ৰায় 4 মাহ থাকি আহিছোঁ মই। তাৰপিছত মই ক'লোঁ যে মোৰতো তেনেকুৱা হোৱা নাই, মই স্বাস্থ্যজনিত কাৰণত মই যাবৰ কাৰণে বা কোনো কাৰণত মইতো মানে নাযাওঁ। আপোনালোকৰ যি আইন ব্যৱস্থা আছে, সংবিধানৰ ব্যৱস্থা আছে, সেই মানে ব্যৱস্থা কৰে। এইবোৰ তেনেকৈ মই কৰিলে থ'লোঁ। তাৰপিছত আকৌ তেতিয়া মানে আপোনাৰ মই খবৰ কৰিলোঁ, মই ভাবিছোঁ মই ৰাজনাথ সিং তেখেতৰ লগত কথা পাতোঁ। তেখেতে মোক কৈছিলে এইবিলাক একো হোৱা নাই। পিছত তেখেতক মই পোৱা নাই, খুব বিজি ব্যস্ত আছিলে তেখেত। যিয়ে নহওক, তেখেতৰ ছেক্ৰেটাৰীয়ে ফোন কৰিলে, ফোন কৰি পেলাই তেওঁ ছেক্ৰেটাৰী মানে হোম ছেক্ৰেটাৰী আৰু মোক সুধিলে কি কাৰণে কৰিছিলোঁ। মই ক'লোঁ এনেকুৱা কথা, মানে মই জানিবলৈ বিচাৰিছোঁ তেখেতে কিয় মোক ফোন কৰিছিলে, বুজিছা নাই। তাৰপিছত তেতিয়া তেওঁ ক'লে, আৰু মই সুধিলোঁ এনেকুৱা ঘটনা এটা শুনিছোঁ, কথাটো সঁচা নেকি? ক'লে হয় সঁচা, আমাৰ ডিচিশ্যন has been taken that you should be removed from the post of governor. তাৰপিছত নাই, you should go ৰিটায়াৰমেণ্ট, ৰিটায়াৰমেণ্ট হেল্ড গ্ৰাউণ্ড। এইটো গৈছে, আপুনি যাব লাগে। মই তেতিয়া তেওঁক সুধিলোঁ, কেন ইউ টেল মি দ্য ৰিজনছ, মই কিয় যাব লাগে, কি কাৰণে? তেতিয়া ক'লে নো, I have not been told any reason. I will only ask to communicate to you that yes, this one has been taken. তাৰপিছত মই ক'লোঁ অ'কে, তোমালোকে যদি ডিচিশ্যন লৈছে তেতিয়াহ'লে তোমালোকে যদি নৰ্মেল প্ৰচেছ আছে সেইটো ফ'ল' কৰা, ফৰ্মেলি ইছ্যু অৰ্ডাৰ টু দ্য প্ৰেচিডেণ্ট, বিকজ ইট হেজ টু গ' ফ্ৰম দ্য প্ৰাইম মিনিষ্টাৰ টু কেবিনেট এপ্ৰুভেল দিব। এপ্ৰুভেল দিয়াৰ পিছতে প্ৰেচিডেণ্টলৈ আহিব। প্ৰেচিডেণ্টে নিজে ডিছপ্লেজাৰ তেওঁ এক্সপ্ৰেছ কৰিব নোৱাৰে, এইটো কনষ্টিটিউশ্যনেল প্ৰভিজন নাই। এতিয়া মোৰ ক্ষেত্ৰত কি ক'ত কেনেকৈ কৰিলে মই একো নাজানো, কাৰণ মইতো অৰ্ডাৰ জীৱন জন্তু নাপালোঁ, বুজা নাই কথাটো। তাৰপিছত এইটো এনেকৈ গৈ 12 তাৰিখত দেখোন 12 ছেপ্টেম্বৰত তেতিয়া নাই য়েছ 12 ছেপ্টেম্বৰ ৰাতি তাত মানে অৰ্ডাৰটো আহিছে প্ৰায় 7:30মান বজাত আহিছে। আমাৰ হেৰিয়ে পাইছে, PROয়ে পালে। এইটো আপোনাৰ প্ৰেচিডেণ্টৰ ৱেবছাইট থাকে নহয় তেওঁলোকৰ, গতিকে তাতে ওলাইছে। আৰু সেইটোকে প্ৰায় 9:30 মানত ৰাতি হোম মিনিষ্ট্ৰীৰ পৰা এটা ইনড'ৰ্ছ কৰি দিছে গভৰ্ণৰ ছেক্ৰেটেৰীলৈ ফৰ ইনফৰ্মেশ্যন এণ্ড নেচেছেৰী একশ্যন বুলি। সেইটো পোৱাৰ পিছত আৰু মইতো অলৰেডি মই ডিচাইড কৰি থৈছোঁৱেই এৰিবৰ কাৰণে। কাৰণ যেতিয়া মোক ফোনত মানে মানুহবিলাকে ক'লে যে মই ৰিজাইন দিব লাগে, মই জানো যে এইটো আৰু তেওঁলোকে এইটো কিবা এটা কৰিছে, সিদ্ধান্ত এটা তেওঁলোকে পলিটিকেলি লৈছে। কিন্তু তেওঁলোকে প্ৰাইভেট পাৰ্টৰ থ্ৰুতে নকৰি পেলাই তেওঁলোকে মোক ডাইৰেক্টলি ক'ব লাগে। আৰু এতিয়া এইজনেই নহয়, আপোনাৰ খালী দীপক বৰঠাকুৰেই মোক কোৱা নাই। তাৰ যেতিয়া মই মানে নকৰোঁ বুলি ক'লোঁ, দীপকতকৈ ফিডবেক পাই গ'ল যে তেওঁ মানে এওঁৰ কথাত মানে হেৰি নকৰে, ৰিজাইন নিদিয়ে। তেতিয়া মোৰ এজন খুব ক্ল'জ বন্ধু, তেওঁলোকে বিচাৰি উলিয়ালে, বিচাৰ নাই যে মোৰ ক্ল'জ বন্ধুনো কোন আছে। এজন ক্ল'জ বন্ধু তেওঁক কণ্টেক্ট কৰিলে, কণ্টেক্ট কৰি পেলাই তেওঁক ক'বলৈ কৈছে। এইবিলাক শুনা কথা দেই। তেওঁ মোক কৈছে, ৰাতি ফোন কৰিছে, মোক কৈছে যে আচমান কথা এটা হৈছে আৰু কিৰণজী মোক আৰু এটা কথা কৈছিলে, দাদা আপুনি যদি ৰিজাইন দিয়ে তেতিয়াহ'লে গুৱাহাটীত এটা কনষ্টিটিউশ্যনেল পষ্ট আপোনাৰ কাৰণে, সেইটো আগতে ক'লে দীপক বৰঠাকুৰে ৰিজিজুৱে মোক ক'লে এই কথাটো। মই এইকাৰণে কৈছোঁ যে তেওঁক ক'বলৈ কোৱাৰ কাৰণে তেওঁ এইটো কৈছে, ক'বলৈ কোৱাৰ কাৰণে কৈছে একজেক্টলি। তাৰপিছত আপোনাৰ মোৰ বন্ধুজনক তেওঁ মোক ফোন কৰি পেলাই কৈছে এনেকুৱা হেৰি আৰু তুমি ৰিজাইনটো দি দিয়া আৰু হেল্থ গ্ৰাউণ্ড, তোমাৰ স্বাস্থ্যটো বৰ ভাল নহয় বোধ কৰোঁ, গতিকে এইটো হ'লেই ভাল হ'ব তোমাৰ কাৰণে, আৰু গুৱাহাটীত তোমাক এটা সংবিধানিক পষ্ট এটা দিব বুলি কৈছে। মই তাক কোনে কৈছে খোলাত আল্টিমেটলি তেওঁ মানে মোক ক'বলৈ বাধ্য হ'ল, তেওঁ আমাক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছে এই কথাটো। মইতো চক খাই গ'লোঁ। মই ক'লো এটা কথা তুমি তেখেতক কোৱা, কাৰণ তেখেতে আমাৰ অসমৰ কাৰণে যিমানখিনি কাম কৰিছে মই কোনো কাম কৰা নাই। আমি সাংঘাতিক ৰহস্য আৰু এখন সাংঘাতিক নাটক
আমি আহিম অকল খন্তেক পিছত আমি আকৌ আপোনাক নানান প্ৰসংগ উত্থাপন কৰিম। এটা সাংঘাতিক পৰিস্থিতি, এইটো কৈ মানে শেষ নহয়। কিন্তু আপুনি সোণোৱালৰ কথা কৈছিলে, সোণোৱালে আপুনি তেওঁ নিজে কৈছিলে নেকি আপোনাক? নাই, সোণোৱালে নিজে কোৱা নাই। তেওঁ নিজে গোটেই কথাটো কি নিজে নকয়, আনে মই এইটোৱেইটো আচৰিত হৈছোঁ। কাৰণ কোনোৱে নিজে মোৰ লগত কথা পতা নাই, বা কোনোৱে যে নিজে মোক কোৱা নাই। কিৰেণ ৰিজিজুৰ বাহিৰে আৰু হোম মিনিষ্টাৰৰ বাহিৰে কোনেও মুখেৰে আপোনালোকে মোক মতা নাই বা কথা কোনো কোৱা নাই। এতিয়া মোৰ বন্ধুজনে মই যিখিনি কথা কৈছোঁ সেইখিনি মানে মোৰ বন্ধুজনে কোৱা কথাখিনিয়ে কৈছোঁ মই। কাৰণ আৱশ্যক হ'লে সেই বন্ধুজনৰ আগত মই ক'ব পাৰিম যে তুমি এইখিনি কথা মোক কৈছিলা নাই কোৱা, এইখিনি কোৱা এতিয়া, বুজা নাই কথাটো। কিন্তু মোৰ সেইকাৰণে মোৰ বন্ধুজনে কোৱা কথাখিনিয়ে মই কৈছোঁ। কিন্তু এটা বৰ দুষ্ট চক্ৰ, এটা সাংঘাতিক এটা ষড়যন্ত্ৰ আমি উমান পাইছোঁ। আৰু বন্ধুজনে ক'লে, তেখেতক সোণোৱাল চক্ৰক ক'লে যে আপুনি যিমান অসমৰ কাৰণে কাম কৰিছে, জ্যোতিৰাজকে কম কাম কৰা নাই, গতিকে অন্ততঃ তেওঁক বেলেগ এখন ৰাজ্যলৈ ট্ৰেন্সফাৰ কৰক, কিবা যে আপোনালোকৰ অসুবিধা হৈছে অৰুণাচলত। হয়, আচ্ছা, অৰুণাচলত আপুনি অহাৰ পিছতে চৰকাৰ সলনি হৈ গ'ল, অংকটোতো তাতে আছে, লগে লগে হৈ গ'ল। আৰু এনেকুৱা হয় যে আমাৰ এই ৰাজ্যবিলাক ধন আহে কেন্দ্ৰৰ, এই ধনবিলাকতো আমি সাংঘাতিক মানে হেৰি দেখোঁ, তাত লুণ্ঠন চলে। আৰু এই লুণ্ঠনত আপুনি বাধা হোৱা বুলি ভাবিল নেকি? ডেফিনেটলি হৈছে, মই ভাবোঁ যে এইটো বাধা হৈছে, এটা চক্ৰৰ মানে ডাঙৰ বাধা এটা। কাৰণ কথা হৈছে কি যে নীতি নিয়মৰ যদি কথা আৰম্ভ কৰি দিলোঁ, আৰু বিশেষকৈ তাত কণ্ট্ৰলাৰ এণ্ড একাউণ্ট CNAGয়ে কণ্ট্ৰলাৰ এণ্ড একাউণ্টেণ্ট জেনেৰেল অডিটৰ জেনেৰেলে তেওঁ যিটো ৰিপৰ্ট দিছিলে ফৰ 2013-14 বহুত ডেমেজিং ৰিপৰ্ট দিছিলে। তাত মানে বহুত ইঞ্জিনিয়াৰ অন্য হেৰিয়ে তেওঁলোকে মানে কাম বন নোহোৱা, তেওঁলোকে আপোনাক জানিব লাগিছিলে আগতে যে আপুনি কি ধৰণৰ মানুহ, অসমত আপোনাৰ কেনেকুৱা এটা সুনাম আছে দুৰ্নীতিৰ প্ৰশ্নত জানিব। গতিকে এটা দুষ্ট চক্ৰই আচলতে এই লুণ্ঠন কাৰ্য চলাবলৈ। আচ্ছা, বহুত কথা আছে, দীঘলীয়া হৈ গৈ থাকে। এতিয়া কংগ্ৰেছ শূন্য ভাৰত খুব চলিছে, হয়, আৰু এইটো আমাৰ নৰ্থ ইষ্টৰ দায়িত্বই দিয়া হৈছে এজনক। হয়, আপোনাক এই ক্ষেত্ৰত অভিমন্যু সজোৱা হ'ল বুলি ভাবে নেকি আপুনি? চমুকে আপুনি মোৰ কথা কৈছে, এই যে এটা চলিছে সেইটোতে বহুত এটা চলি আছে। কাৰণ ইয়াত মানে মই হৈছে কি, মই মানে ৰাজনীতিক নহয়, আৰু ৰাজনীতিক পাশা খেলবিলাক মই নাজানো। সেইকাৰণে আপোনাৰ কি ধৰণে মানে এই চক্ৰত সোমাই গ'লোঁ এই কথাটো মই ধৰিব পৰা নাই এতিয়ালৈকে। কোন চক্ৰত মই সোমাই পৰিলোঁ, কেনেকৈ সোমাই পৰিলোঁ, মই এতিয়ালৈকে এইবিলাক একো ধৰিব পৰা নাই। আচ্ছা, আপোনাৰ কিন্তু মোৰ নিচিনা মানুহ এটাক তেওঁলোকে তালৈ পঠাই পেলাই নিশ্চয় মোৰ ৰেকৰ্ড জানে, ট্ৰেক ৰেকৰ্ড। তাৰপিছত ভাল তেনেকুৱা ৰেকৰ্ডৰ ওপৰত বিশ কৰি আপোনাক পঠাইছিলে, নিশ্চয় পঠাইছিলে। পঠোৱাৰ পিছত আকৌ এই চক্ৰটোৱে দেখিলে যে নহয় আপুনি বিপদ হ'ব, এইটো কৰিব নালাগিছিল, এনেকুৱা হ'ব কথাটো। আছে টকাৰ খেল আছে, টকাৰ খেল আছে। ৰাজ্যপালৰ সিদ্ধান্তক লৈ আদালতত চলা গোচৰৰ এই যিটো ৰায়, এইটো আপুনি কিমান সন্তুষ্ট নেকি? মই সন্তুষ্ট বুলি নকওঁ। কি কাৰণে যে হাইকোৰ্টত প্ৰথমজন ন্যায়াধীশে সেইটো মোৰ অৰ্ডাৰ, ৰাজ্যপালৰ অৰ্ডাৰটো ইলিগেল বুলি ক'লে। পিছৰ যেতিয়া এজন বেলেগ এখন কোৰ্টত যেতিয়া গ'ল, ইজন ন্যায়াধীশে তেওঁ বিস্তৃত অৰ্ডাৰ দিছে যে ৰাজ্যপালে যিটো অৰ্ডাৰ দিছে এইটো ঠিক অৰ্ডাৰ দিছে, আৰু ইয়াত এই চৰকাৰখন এখন যাব লাগে অৰ্ডাৰ মতে, আৰু ইয়াত মানে এই কালিকপ ল এইটো হ'ব লাগে, এনেকুৱা কিবা এটা অৰ্ডাৰ এটা তেওঁলোকে দিলে যে ঠিকেই অৰ্ডাৰ ঠিক দিছে, তাত কোনো গোলমাল নাই, এইটো দিলে। তাৰপিছত তেওঁলোকে সুপ্ৰিম কোৰ্টত গ'ল। সুপ্ৰিম কোৰ্টত গৈ এতিয়া হ'ল কি, সুপ্ৰিম কোৰ্টত তেওঁলোকে বৰ দীঘলীয়া এইটো এটা হেৰি কৰিলে, হিয়াৰিং ল'লে। লোৱাৰ পিছত ফাইনেলি সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ ইছ্যু দিলে সেই অৰ্ডাৰ মতে হেৰিয়াক ৰিইনষ্টেট কৰিলে, ৰাজ্যপালৰ অৰ্ডাৰটো আনকনষ্টিটিউচনেল বুলি ক'লে। কিন্তু এইটো মেলাফাইড একশ্যন বুলি কোৱা নাই, কিন্তু কোৱা নাই যে হি এক্টেড মেলাফাইডি, এই কথাটো কোৱা নাই কিন্তু, বুজিছেনে নাই? গতিকে তাত ক্লিয়াৰলি লিখিছে যে উই ডু নট ছাছপেক্ট দি বনাফাইডিজ অফ দি গভৰ্ণৰ, এই কথাটো লিখিছে। কিন্তু এইবিলাক স্বত্তেও হৈছে কি এইটোৰ ওপৰতো পলিটিক্স চলি দিলে। এতিয়া মই এতিয়া ধৰক এইটো হৈছে 5 মেম্বাৰ কাউন্সিল বেঞ্চ আছিলে, যে মই এইটো বস্তুটো এক্সামিন কৰি আছিলোঁ এইটো এপিল কৰিব পৰা যায় নেকি 9 মেম্বাৰ বেঞ্চত ফুল বেঞ্চত নিবৰ কাৰণে। কাৰণ ইয়াত কনষ্টিটিউশ্যনেল ইছ্যু ইনভলভ আছে, যিটো প্ৰিপনিং অফ দি এছেম্বলি উইদাউট কনচাল্টিং দি কাউন্সিল অফ মিনিষ্টাৰ অফ দি চিফ মিনিষ্টাৰ,
এইটো গভৰ্ণৰে যিটো একশ্যন ল'লে এনেকুৱা একশ্যন আগতে আমাৰ ইণ্ডিয়াত ক'তো হোৱা নাছিল সেইকাৰণে এইটো এটা বৰ ডাঙৰ এটা নতুন অধ্যায় নতুন বস্তু এটা এতিয়া টোটেলি গ্ৰে এৰিয়া দৰকাৰ আছিলে এইটো দৰকাৰ আছিলে সেইকাৰণে এইটোৰ ওপৰত মানে এটা একে হায়েষ্ট লেভেল কনষ্টিটিউচনেল বডিয়ে তেওঁলোকে কৰিব লাগে মই ইচ্ছা কৰোঁ কিন্তু আনফৰ্চুনেটলি হ'ল কি মই এইখিনিতে এনেকৈ আঁতৰাই দিয়াৰ কাৰণে এতিয়া কোনো এপিল কৰাৰ স্ক'প নাথাকিলে এনেকুৱাতো হ'ব পাৰে ধৰক আমাৰ ইয়াত যদিও কোৱা হয় যে আমাৰ ন্যায়িক ব্যৱস্থাত এনেকুৱা ধৰণৰ সুপ্ৰিম কোৰ্টলৈ যোৱা ইমান ডাঙৰ কেছ কৰা বহুত অসম্ভৱ কথা অৰ্থৰ প্ৰয়োজন আছে বহুত আৰু যিটো কাৰণে আমি দেখোঁ যে সাধাৰণ মানুহে ন্যায় বিচাৰি যোৱাটো আজিকালি কঠিনেই হৈ পৰিছে সাধাৰণ মানুহ নালাগে আমাৰ নিচিনা চৰকাৰী বিষয়া উচ্চ বিষয়া আপুনি তেনেকুৱাবোৰ কাৰণতে পিছহুঁকি আহিবলগীয়া একজেক্টলি সেইকাৰণে মই যেতিয়া মোক গভৰ্ণৰৰ পৰা ৰিমুভ কৰি দিলে তেতিয়া মোৰ কোনো উপায় নাই এতিয়া মই যোৱাৰ উপায় নাই কাৰণ সুপ্ৰিম কোৰ্টত যাবলৈ হ'লে আপোনাৰ এদিনত কমেও 1 কোটি টকা আপুনি খৰচ কৰিব লাগিব যদি খুব ভাল লয়াৰ যদি এনগেজ কৰে আপুনি মিনিমাম 1 কোটি কৰিব লাগিব নহ'লে আপুনি সেইদৰে কৰি পেলাই আপোনাৰ কিমান কোটি খৰচ কৰিব লাগিব কিমান দিন চলে কোনো তাৰপিছত আপুনি জিকিব তাৰো গেৰাণ্টি নাই সেইবিলাক কাৰণত আৰু এটা বৰ সুন্দৰ কিন্তু সুন্দৰ এটা বিতৰ্ক বুলিয়ে কৈছোঁ এটা কিন্তু আমি হেৰুৱালোঁ তাৰমানে গ্ৰে এৰিয়া এটা যে টোটেলি গ্ৰে এৰিয়া গতিকে সেইকাৰণে গ্ৰে এৰিয়াত এটা সম্পূৰ্ণ এটা বিতৰ্ক হ'ব লাগিছিলে এতিয়া ন্যায়িক সুৰক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ যেনেকৈ ধৰক সক্ৰিয় হ'ব লাগিছিলে আপোনাৰ বেলিকা সেইটো নহ'ল কাৰণ এইটো গোটেই বিবেচনাটোৱেই কনচিডাৰেশ্যনটোৱেইতো মই যি দেখা হৈছে ৰাজনৈতিক সেইটো কাৰণে আপোনাৰ এই বস্তুবিলাক ডাঙৰ কথা হয় তেনেকুৱাই মোৰ ভাৱ হয় তেনেকুৱাই এতিয়া ধৰক ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী আমি কৈ থাকোঁ কিন্তু দেখা গৈছে যে গোটেইবিলাক নিযুক্তি ৰাজনৈতিক নিযুক্তি হ'লেও ধৰক 2-4জন ব্যক্তি আছে যি হয়তো সংবিধানৰ মাজত থাকি কামটো কৰিব খোজে আৰু বহুতেতো এইবিলাক এৰি দিয়ে সম্পূৰ্ণ কেন্দ্ৰৰ এজেণ্ট শব্দটোৱেই মই কৈছোঁ এজেণ্টৰ দৰে তেওঁলোকে গোটেই ক্ৰাইচিছবিলাকত সময়বিলাক ব্যৱহাৰ কৰে আৰু এইটো আপোনাক দেখিলে যে নোৱাৰিব তেওঁলোকে ব্যৱহাৰ কৰিব সৰু বিষয় কি ৰাজনীতিবিদক কিবা এটা ক'ব আপুনি নেমানিব সেইবিলাক এনেকুৱা ধৰণৰ কথা কিছুমান হ'ব পাৰে কিন্তু এইটো এতিয়া প্ৰশ্নটো সুধিটো অবান্তৰ যে দলীয় স্বাৰ্থত আপোনাক ব্যৱহাৰ কৰাটো যুক্তিসংগত নেকি এইটোতো কোৱা অৰ্থই নাই আপোনাৰ দলীয় স্বাৰ্থত ব্যৱহাৰ কৰিব খুজিছিলে সেই কথা আপোনালোকে ৰাইজে আপোনালোকে কৈছোঁ কিন্তু সেইটো এতিয়া আপুনি আলোচনা কৰি লাভে আপোনাৰ প্ৰধান কথা হৈছে কি যে মোক কিয় অপসাৰণ কৰিলে এই কথাটো মই কাৰণটো বুজি নাপাওঁ নাই এইটো সেইকাৰণে মোক কোনেও নক'লে নাই নুবুজিলেও ইয়াৰ মাজত মই ৰেইজ কৰিছোঁ পাব্লিক ফৰামত মই টিভি চেনেল প্ৰত্যেকটোতে কৈছোঁ অসমীয়া ইংলিছ চবতে কৈছোঁ তথাপিও মই গম নাপালোঁ মোক কিয় আপোনাক হেৰি কৰি দিয়া হ'ল এতিয়া তাৰ মাজতে আছে প্ৰশ্ন উত্তৰ তাৰ মাজতে আছে বুজাই অলপ বুদ্ধি প্ৰয়োগ কৰিলে এই কথাটো বুজাত অসুবিধা নাই এতিয়া ধৰক ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী তেওঁ আপোনাৰ ওপৰত ইমান খৰ্গহস্ত হোৱাৰ কাৰণটো কি কাৰণটো মই বুজি নাপালোঁ কিন্তু মই এতিয়া মোৰ ভাবি পেলাই ধাৰণা হৈছোঁ যে মই যদি ক'ব নাপায় কাৰণ হৈছে কি ৰাষ্ট্ৰপতি একেবাৰে হায়েষ্ট পষ্ট কনষ্টিটিউচনেল পষ্ট ইন দি কাণ্ট্ৰি এতিয়া প্ৰণৱ মুখাৰ্জীও বেচিকেলি তেওঁ পলিটিচিয়ান আছিলে গোটেই লাইফটো তেওঁ পলিটিচিয়ান হিচাপে কটালে আৰু এটা পাৰ্টিকুলাৰ পাৰ্টিত তেওঁ আছিলে মাত্ৰ কেইবছৰমানৰ কাৰণে তেওঁ আপোনাৰ এই ৰাষ্ট্ৰপতি হিচাপে নন পষ্টত আছিলে এতিয়া মই এতিয়া যিবিলাক ৰিপৰ্ট পঠাই আছিলোঁ মই ৰিপৰ্টবিলাক চব প্ৰেচিডেণ্টলৈ পঠাই আছিলোঁ যে আপোনাৰ ইয়াত মানে হেৰি নামটো কি চৰকাৰে বা কংগ্ৰেছ চৰকাৰে তেওঁলোকৰ তাত কি অনিয়ম হৈ আছে কি হৈ আছে গোটেইবিলাক ৰিপৰ্ট মই পঠাই আছোঁ এইবিলাকৰ পিছত তেওঁলোকে কিবা এটা বক্তব্য থাকিব লাগিছিল কিবা ক'ব লগা আছে মোক জনাব লাগিছিলে একো নহয় মোক কেতিয়াও জনা নাই মই তেওঁক লগো পাইছোঁ আপুনি তাৰপিছত লগ ধৰিছিল নেকি তেওঁ মই তেওঁক লগ পাইছোঁ এইটো ঘটনা হোৱাৰ পিছত নহয় মোক অপসাৰণ কৰাৰ যেতিয়া অৰ্ডাৰ দিয়ে তাৰপিছত নহয় কাকোৱে লগ ধৰা নাই আৰু মোক যেতিয়া ভাবিলে ক'লেও এওঁলোকে কিৰণ ৰিজিজুৱে ক'লে হোম মিনিষ্টাৰ তাৰ পৰা ক'লে যে হয় সিদ্ধান্ত এটা লৈছে হায়েষ্ট লেভেলত ডেট ইউ go on leave go on retirement মানে you resign মই যেতিয়া ৰিফিউজ কৰিলোঁ তেওঁলোকেতো আঁতৰাই দিব নোৱাৰে আপুনি ৰিজাইন কৰিব লাগে ছাৰ সেইকাৰণে মই ক'লোঁ তোমালোকে ব্যৱস্থা লোৱা সংবিধান আছে সংবিধানতে ব্যৱস্থা লোৱা গতিকে এতিয়া ৰাষ্ট্ৰপতি কিয় মোৰ ওপৰত অসন্তুষ্ট এইটোৱে মই বুজি নাপালোঁ কাৰণ যদি তেওঁ কিবা ক্লেৰিফিকেশ্যন লাগিছিলে মোৰ ৰিপৰ্টবিলাকৰ ওপৰত তেওঁ মোক হয় তেওঁৰ অফিচৰ পৰা ছেক্ৰেটেৰী প্ৰেচিডেণ্টে মোৰ পৰা ল'ব পাৰিলেহেঁতেন ৰাষ্ট্ৰপতিয়ে বিচৰা বুলি পেলাই নহ'লে মোক মাতি পেলাব পাৰিলেহেঁতেন কিন্তু সেইটো কাৰণে নকৰি পেলাই এই কথাটো মানে হেৰি কৰিছে
সেইকাৰণে তেওঁ এটা বিশেষ দলৰ হোৱাৰ কাৰণে এনেকুৱা দৃষ্টিভংগী এটা হৈছে এটা বিশেষ দলৰ যে হ'ব আৰু এইটো মাই কানত ৰুল আউট এইটো ৰুল আউট কৰিব নোৱাৰো মই নহয় এইটোতো এতিয়া দেখ অন্যায় এটা হ'ল আৰু আপোনাৰ ক্ষেত্ৰত অন্যায় বুলিতো এবাৰ এটা কথা ক'ব লাগিব এবাৰ তেওঁ কিবা লগ ধৰোঁতে কাৰ্চি কল তেতিয়া এনেকুৱা কথা ওলাওঁতে তেতিয়া তেওঁ মোক এটা ইনডিৰেক্টলি এটা ৱাৰ্ণিঙে দিছিলে কৈছে ৰাজখোৱা I have the powers to remove governors and governors they stay on power under the displeasure of president under my displeasure under my pleasure I have the power to remove the governor তেওঁ এই পাৱাৰটো খটালে মোক থ্ৰেটনিঙে দিছিলে প্ৰেক্টিকেলি বুজিছা নাই মই যেতিয়া ইছ্যুবিলাক ৰেইজ কৰিছিলোঁ তেতিয়া ক'লে নাই মানে তুমি এইবিলাক লৈ পেলাই বেছি হেৰিটো কৰিবা and you know I have got the powers to remove governors এটা ইংগিত দিলে তেওঁ ইংগিতবিলাক দিলে কেইমাহমানৰ আগতে কিন্তু মই ভবা নাছিলোঁ যে তেওঁ মানে এজন প্ৰেচিডেণ্ট হৈ পেলাই দেশখনৰ ৰাষ্ট্ৰপতি হৈ পেলাই তেওঁ এনেকৈ এটা মানে কথা ক'ব কাৰণ প্ৰত্যেকেই মোক কৈছে মই নাজানো এইটো প্ৰেচিডেণ্টে তেওঁ মানে মোক বেয়া পালে নে নাই পোৱা কিন্তু মোক প্ৰত্যেকজনেই কৈছে যে প্ৰেচিডেণ্টে বেয়া পোৱা বুলি পেলাই জনাইছে আৰু সেইকাৰণেই মানে আপোনাক যাবলৈ কোৱা হৈছে আৰু নহ'লে আমি বহু চালোঁ কংগ্ৰেছে বাৰু বুজিলোঁ আপোনাক কিন্তু এতিয়া ইফালে RSS বিজেপিটো ভূমিকাটো সাংঘাতিক তেওঁলোকে আপোনাক মানে আঁতৰাটো বিচাৰিছিল নেকি তেওঁলোকে নাটৰালে মোক কোনে আঁতৰাব এইটোৱে এতিয়া আপুনি কংগ্ৰেছেও আপোনাক আঁতৰাব খোজে একজেক্টলি RSS বিজেপিও আঁতৰাব খোজে আপোনাৰ ৰক্ষা কৰক গতিকে ৰক্ষা কৰোঁ এতিয়া মই এতিয়া কেনেকৈ জানিম কাৰণ মই কেনেকৈ জানিম কওক কাৰণ বিজেপি RSS আপুনি নিয়মৰ মাজেৰে কাম কৰিব খুজিছিলে মই সদায় মই নিয়মৰ মাজেৰে সংবিধানত থকা সেইমতে আপুনি সাধাৰণ মানুহৰ ইণ্টাৰেষ্ট চাই পেলাই মই গোটেই চাকৰি জীৱনত মই নিয়মৰ মাজেৰে কাম কৰি আহিছোঁ সেইটো কৰিব খোজাটো এতিয়াতো মুস্কিল ন এতিয়াতো আৰু সেইটো কথা মই নাজানো এতিয়া কেনে চলিছে অনুভৱ তেওঁলোকে গম পাব এইটো আমি ক'লোৱে যে আপুনি আইনী ব্যৱস্থা ল'বৰ কাৰণেও আপোনাৰ উপায় নাই আৰু ৰাজনীতি কৰিব আপুনি নাজানে বা কাৰোবাক লবি কৰিব কিবা কৰিব আচ্ছা ভাৰতবৰ্ষততো আপোনাৰ বাহিৰে কাকো এনেকৈ আঁতৰাই দিয়া হোৱা নাই সাম্প্ৰতিক সময়ত মোৰ বাহিৰে সাম্প্ৰতিক সময়ত নাই হোৱা কাৰণ এতিয়া বহুতে ৰেইজ কৰিছে যে উত্তৰাখণ্ডত যিটো ঘটনা হৈ গ'ল দেট ইজ মোৰ চিৰিয়াছ দেন হোৱাট হেপেন ইন অৰুণাচল কাৰণ তাত এটা এখন চলিত চৰকাৰ এখন তাত ভাঙি পেলাই তাত বেলেগ এটা পাৰ্টিলৈ MLA গ'ল গৈ মেলি পেলাই তেওঁলোকে বেলেগ চৰকাৰ কৰিব কাৰণে আকৌ এছেম্বলি কনভেন কৰিছে দেউতাৰ ঘটনা কিছুমান হৈ গ'ল পিছত হাইকোৰ্টে এইটো কেঞ্চেল কৰিব লগা হ'ল হয় নহয় আপুনি জানে তাৰ পিছতো আপোনাৰ তাত কোনো একশ্যন নহ'লে আচ্ছা তেওঁৰ পত্নী ৰাষ্ট্ৰপতি তাত চাকৰি কৰিছিলে চাকৰি এতিয়াও কৰি আছে বোধ কৰোঁ তেওঁৰ পত্নী তেওঁ মানে ছেক্ৰেটাৰী নট সাধাৰণ চাকৰি ছেক্ৰেটাৰী টু দি প্ৰেচিডেণ্ট প্ৰেচিডেণ্ট হৈ পেলাই ছেক্ৰেটাৰী সকলোৰে লগত কমিউনিকেট কৰে ইনক্লুডিং দ্য প্ৰাইম মিনিষ্টাৰ গতিকে সেই সচিবৰ এইটোৱে যদি অৱস্থা হয় তেতিয়াহ'লে আমাৰ আশা কৰিবলৈ কিবা আছেনে দেশত গণতন্ত্ৰ আশা কৰিবলৈ যে কিবা আছে মই নাভাবোঁ এনেকৈ চলি থাকিলে নাভাবোঁ কি হ'ব তেতিয়া এনাৰ্কি এনেকৈ আল্টিমেটলি এনেকুৱাই হ'ব গতিকে পাব্লিক পিপল হেভ টু গেট জাষ্টিছ সাধাৰণ একেবাৰে লৱেষ্ট মানুহৰ পৰা আৰম্ভ কৰি সকলোৱে যে ন্যায় পাব লাগিব আমাৰ সংবিধানত ন্যায় সকলোকে সমানে দিব বুলি কোৱা আছে এতিয়া আপুনি অনুতপ্ত নি ইমান দিন আপুনি ভালকৈ কাম কৰিলে মানুহৰ সন্মান পালে তাত গৈ পেলাই আপুনি এনেকুৱা এটা ভঙা পতাৰ খেলত সোমাই গ'ল ৰজা ভঙা পতা সেইবিলাক মই খুব বেয়া পালোঁ চৰকাৰ এইটো লৈ আপোনাৰ অলপ দুখ হয়নে এতিয়া মোৰ দুখ হয় আৰু মই মানে একচুৱেলি গভৰ্ণৰ পদটো দিয়াৰ কাৰণে মই বেয়া পোৱা নাছিলোঁ অন্ততঃ এটা হায়েষ্ট কাউন্সিল পষ্ট এটা মোৰ নিচিনা মানুহে মই পাৰিছোঁগৈ গৈ পেলাই অসমৰ ৰাইজেও ভাল পাইছে আপোনাক কিন্তু যিধৰণে মোক অপসাৰণ কৰিলে সেইটো কাৰণে মই মানে আন্তৰিক আমাৰ মোৰ পৰিয়ালৰ সকলোৱে বন্ধু বান্ধৱ খুব দুখ পাইছে কোনো কাৰণ নাই নহয় চৰম অন্যায় কাৰণ থকা হ'লে বেলেগ কথা অযুক্তিকৰ কোনো কাৰণ নাই আজি পৰ্যন্ত নাই আৰু কাৰণটো বাদেই মোক অপসাৰণ কৰাৰ যিটো অৰ্ডাৰ মই অৰ্ডাৰ কপি আজিলৈকে নাই পোৱা মই বিচাৰি আজিলৈকে নাপালোঁ খালি গেজেট নটিফিকেশ্যন দি দিছে প্ৰেছ ৰিলিজ কৰি দিছে ৰাষ্ট্ৰপতি ভৱনৰ পৰা বাছ আৰু বিজনক পঠাই দিছে যে হিয়েল টেক অভাৰ গতিকে টেম্পৰী চাৰ্জৰ কাৰণে এজনক দি দিছে মই যোৱাৰ পিছদিনাখনে তেওঁ গৈ চাৰ্জ লৈছে আচ্ছা মই এটা কথা সুধিবলৈ ৰৈ গৈছে যিটো সুধিবই লাগিব যে নেডা বুলি এটা বস্তু হৈছে এতিয়া
নেডাৰ ফালৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আপুনি কিবা সেই সময়ত পাইছিলে নেকি হেঁচা? নাই, নেডাক মই একো লগ পোৱা নাই, একো তেওঁলোকৰ নেডাৰ ফালৰ পৰা কোনেও মোক একো হেৰি কৰা নাই। আৰু তেওঁৰ হৈও তেনেকৈ কোনো কোৱা নাই? নাই নাই নাই, হিমন্ত বিশ্ব শৰ্মাই মোক একো কোনো কথা কোৱা নাই বা মোৰ লগত সংযোগ হোৱা নাই, ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি হওক, কোনো সংযোগ হোৱা নাই মোৰ লগত। আমি আহিম আকৌ কিছুমান গুৰুত্বপূৰ্ণ বিষয় লৈ খন্তেক পিছত। প্ৰাক্তন মুখ্যমন্ত্ৰী কালি খপুলৰ আত্মহত্যা এটা অতি দুৰ্ভাগ্যজনক ঘটনা। অতি দুৰ্ভাগ্যজনক। তেওঁ দীৰ্ঘ যিটো মানে দীঘলীয়া টকা, তাত তেওঁ ছুইচাইড নোট বুলি আমি যিটো দেখিছোঁ, পঢ়িছোঁ, যিবোৰ কথা উল্লেখ কৰা হৈছে এইবোৰ কিমান সত্য? আপোনাক খুব চমুকে সুধিছোঁ। কিমান সত্য মই ক'ব নোৱাৰিম, কাৰণ কালি কাপুৰৰ ছুইচাইড নোটৰ মই কপি এটা মই বিচাৰিছিলোঁ অফিচিয়েলি নহয় মানে ইনফৰ্মেলি, কিন্তু মই নাপালোঁ। কিন্তু পিছত মানে মই আপোনাৰ ৱায়াৰ নামৰ যিখন এখন হেৰি আছে নহয় অনলাইন হেৰি আৰু কুইট, তেওঁলোকে গোটেইখিনি পাব্লিছ কৰিছে। তাতো ডাউনলোড কৰি পেলাই মই যিখিনি দেখিলোঁ তাত বহুত চিৰিয়াছ কিছুমান এলিগেশ্যন আছে। কিছুমান এলিগেশ্যনৰ ওপৰত মই এতিয়া কোনো বক্তব্য মই দিব নোৱাৰিম, কাৰণ ইয়াৰ পৰা অন্য কিবা আইনগত সমস্যা হ'ব পাৰে। কিন্তু মই এটা কথা মই ডিমাণ্ড কৰি আহিছিলোঁ, আৰু এতিয়াও মই এইটো ডিমাণ্ড কৰোঁ যে কালি কাপুৰৰ যিটো ছুইচাইড নোট, সেইটোৰ ওপৰত এটা ইনভেষ্টিগেশ্যন, এটা ডিটেইল এটা এনকুৱাৰী এটা হ'ব লাগে। এই কথাবিলাক সঁচা নে সত্য নে অসত্য? যদি সত্য হয় তাৰ ওপৰত ব্যৱস্থা একশ্যন হ'ব লাগে, যদি অসত্য হয় তেতিয়াহ'লে যিহেতু তেখেত মৃতক হৈ গ'ল, গতিকে সেইবিলাক ক্ল'জ কৰিব লাগে। গতিকে এইটো কৰিবলৈ হ'লে মই আগতে ডিমাণ্ড কৰিছিলোঁ যে CBI বা NIA বা অন্য কিবা এটা ইনভেষ্টিগেটিং এজেঞ্চিক এটা এণ্টাষ্ট কৰিব লাগে, যাতে এটা থ'ৰ' এটা ইনভেষ্টিগেশ্যন কৰক, কৰি পেলাই আইনগত একশ্যন লওক। আৰু এইটো লৈ পেলাই তাৰপিছত আপোনাৰ ইন মেইন টাইম পিছত কালি কাপুৰৰ পৰিবাৰ তেখেতেও মানে ৰিটাৰ্ণ দিছে, ভাইচ প্ৰেচিডেণ্টলৈ দিছে, কাৰণ প্ৰেচিডেণ্টলৈ তেখেত তেওঁ দিয়া নাই, কাৰণ প্ৰেচিডেণ্ট প্ৰণৱ মুখাৰ্জীৰ নামো সেই টুকাত আছে। সেইকাৰণে তেওঁ প্ৰেচিডেণ্টলৈ তেওঁ নিদি তেওঁ ভাইচ প্ৰেচিডেণ্টলৈ দিছিলে আৰু চিফ জাষ্টিছলৈ দিছিলে। গতিকে দি মেলি পেলাই আল্টিমেটলি তেওঁ যিটো ডিমাণ্ড কৰিছে, এনকুৱাৰী ডিমাণ্ড কৰিছে আৰু FIR এটা ৰেজিষ্টাৰ কৰিব লাগে, সেইটো ডিমাণ্ড কৰিছে। এতিয়ালৈকে FIR ৰেজিষ্টাৰ নহ'লে, কোনো এনকুৱাৰী একো নহ'লে, তেওঁ এক ধৰণৰ উপায়হীন হৈ এক ধৰণৰ প্ৰতিবাদেই কৰিলে এক ধৰণৰ। আচ্ছা, নাবামটো কি আৰু কালি কপুৰ, এই দুইজনৰ মাজত আপুনি কেনেকুৱা পাৰ্থক্য দেখা পায়? পাৰ্থক্য মই ক'বলৈ গ'লে কালি কাপুৰ হি ৱাজ এ মেন ফ্ৰম দ্য গ্ৰাছ ৰুট লেভেল, আৰু তেওঁ একেবাৰে খুব তলৰ পৰা উঠি পেলাই ওপৰলৈ আহিছে, বহুত কষ্ট কৰি আহিছে, আৰু তেওঁ সাধাৰণ মানুহৰ কাৰণে তেওঁ যথেষ্ট চিন্তা কৰি পেলাই বা ৰাজ্যখনৰ কাৰণে চিন্তা কৰি কাম কৰিবলৈ যথেষ্ট চেষ্টা কৰিছে। সেইটো মই নিজে পাইছোঁ। তেওঁ যিকেইটা দিন প্ৰেচিডেণ্ট আছিলে সেইখিনি সময়ত আপোনাৰ মই এইটো পাইছোঁ। আৰু তেওঁ আপোনাৰ ঘনিষ্ঠ আছিল? মোৰ ঘনিষ্ঠ নাছিলে, পিছত মই তেওঁ চিফ মিনিষ্টাৰ হোৱাৰ পিছত মোৰ ঘনিষ্ঠ হৈছে। পিছত যিবোৰ ওলাইছে, তাৰ আগতে মই তেওঁক লগ পোৱা নাই। আচ্ছা, বুজিছোঁ। তাৰ এনেকুৱা কথা কিছুমান ওলাইছিল যে তেওঁ আত্মহত্যা কৰি আগতেও কেতিয়াবা দুবাৰমান তেনেকুৱা কিছুমান এটেম্প কৰিম বুলি ওলাইছিল। আপোনাৰ কেতিয়াবা ভাৱ হৈছিল নেকি কথা বতৰা পাতি যে মানুহজন আত্মহননৰ দৰে? নাই নাই নাই, মোৰ কেতিয়াও হোৱা নাছিলে, কেতিয়াও ভাৱ হোৱা নাছিলে। আৰু কাৰণ তেওঁ পিছত মানে আই থিংক হি গট ভেৰি ভেৰি ফ্ৰাষ্ট্ৰেটেড, হঠাতে মানে তাত খুব মানে এটা টকাৰ খেল এটা হ'ল, আৰু যিবিলাকে তেওঁক ছাপোৰ্ট কৰি আছিলে ছাডেনলি তেওঁৰ পৰা ছাপোৰ্টটো এৰি পেলাই তেওঁলোকে মানে ডিচাইডেড টু গ' ফৰ চাম আদাৰ পাৰ্চন এজ এ চিফ মিনিষ্টাৰ। গতিকে সেইটো এটা প্ৰভকেশ্যন হ'ব পাৰে, কিন্তু সেইটো প্ৰভকেশ্যন হ'লে ইমিডিয়েট হ'ব লাগিছিলে, ইমিডিয়েট হোৱা নাই নহয়। আপুনি ৰাজনৈতিক হত্যাকাণ্ড বুলি ভাবে নেকি বহুতে ভবাৰ দৰে? সেইটোতো ক'ব নোৱাৰোঁ, কিন্তু কথাটো হৈছে কি যে দিছ ইজ এ ভেৰি ডাইচি কেছ, আৰু ইয়াত এইটো মানে এটা থ'ৰ' ইনভেষ্টিগেশ্যন হ'ব লাগে থ্ৰু ইণ্ডিপেণ্ডেণ্ট এজেঞ্চি, আৰু মোৰ পাৰ্টিকুলাৰলি বাই এজেঞ্চি লাইক CBI আণ্ডাৰ ছুপাৰভিজন অফ দ্য সুপ্ৰিম। সেইটো হ'লে ভাল আছিল, এতিয়াও কৰিব পাৰে, নাথিং ইজ ডিলেইড। কাৰণ অতি দুখৰ কথা হ'ল কি, কালি কাপুৰে আত্মহত্যা কৰাৰ প্ৰায় এমাহমানৰ পিছতে সেই যিটো তেওঁ ঘৰত আছিলে সেই পিছত সেইটো গেষ্ট হাউচৰ নিচিনাই আছিলেতো তেওঁৰ হেৰিটো ৰেচিডেঞ্চটো, গতিকে তাৰ যিজন ইনচাৰ্জ আছিলে সেইজনে তেওঁ ছুইচাইড। এই ক্ষেত্ৰত আপুনি নিজে কিবা ইনিচিয়েটিভ বা উদ্যোগ ল'ব খোজেনে? মই মোৰ ফালতো একো উদ্যোগ নিজে ল'ব নোৱাৰোঁ মই,
কাৰণ মই আপোনালোকৰ চেনেলৰ থৈ দি মই আকৌ ৰিপিট কৰিছোঁ যে এটা এটা ইনভেষ্টিগেশ্যন হ'ব লাগে বাই এজেঞ্চি লাইক CBI এণ্ড আণ্ডাৰ supervision and monitoring of a panel of judges of the Supreme Court. A panel of judges, a collegium of judges of the Supreme Court. তেতিয়াহ'লে all the things হ'ব পাৰে আপুনি কিবা এটা হ'ব আপুনি তেওঁক কেতিয়া লগ পাইছিল শেষ তেওঁক মই লাষ্ট আপোনাৰ আগষ্টত তেওঁ হেৰি তাৰিখে গ'ল নেকি তেখেত আগষ্টৰ যোৱা বছৰ মই তেখেতক বহুত দিন মই যেতিয়া হেৰিয়ালৈ মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে গ'লোঁ তেতিয়া তাৰ আগতে লগ পাইছোঁ মই বোধকৰি 23 জুনত মই গৈছোঁ মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে বাহিৰলৈ 23 জুনৰ আগতে মই তেখেতক লগ পাইছোঁ পিছত ঘূৰি অহাৰ পিছত মই যেতিয়া আহিলোঁ তেতিয়া তেখেতক ফোনত কথা পাতিছোঁ তেখেতে মোক ফোন কৰিছিলে মই কম্পিউটাৰত গৈছিলোঁ মোৰ মানে এটা অপাৰেশ্যনৰ কাৰণে গতিকে তেখেতে কম্পিউটাৰলৈ ফোন কৰি মোক খবৰ লৈছে যে ছাৰ আপুনি ভালে আছেনে আমাৰ ইয়াত ঠিকেই আছে এতিয়া আপুনি সোনকালে আহিব লাগে মই ক'লো অ'কে উইথ ইউ গুড উইচেছ আই থিংক আই উইল কাম বেক একো কোনো ইণ্ডিকেশ্যন সেইজন মানে হাঁহি ফুৰ্তিকৈ ধুনীয়াকৈ মোৰ কথা পাতিছে তাৰপিছত যেতিয়া মই গুৱাহাটীলৈ আহিলোঁ ট্ৰিটমেণ্টৰ পিছত হোৱাৰ পিছত একজেক্টলি ডেটটো মোৰ মনত নাই তেওঁলোকৰ ইয়াত নেডাৰ এখন মিটিং হৈছিলে আপোনাৰ এই যে কালি কপুলৰ পাৰ্টিৰ যিখিনি মানুহ আছিলে গোটেইখিনিতো হেৰিয়াত নেডাৰত সোমাই গৈছিলেতো গতিকে সেই মিটিং হ'ল কালি কপুল আৰু তেওঁ গোটেই MLA যিমানখিনি ছাপৰ্টাৰ MLA আছিলে সেই গোটেইবিলাক আহিছিলে ইয়ালৈ ইনক্লুডিং পেমা খাণ্ডু তেতিয়া তেওঁ ছাপৰ্টাৰ আছিলে চব ইয়ালৈ আহিছিলে তেতিয়ালৈ মোক ফোন কৰিলে সেইটো হৈছে হেৰি সুপ্ৰিম কোৰ্টে যিটো অৰ্ডাৰ দিলে অৰ্ডাৰ দিয়ে পিছদিনাখন তেওঁ ক'লে ছাৰ এইটো অৰ্ডাৰটো পালোঁ এইটো দেখিছোঁ এতিয়া দিছ ইজ এ ভেৰি আনফৰ্চুনেট অৰ্ডাৰ so I am not going to resign because I did not come to power as a result of the High Court case. He came to power later on after the presidency was over and he was elected by the assembly, majority of the assembly. এতিয়া মই ক'লোঁ yes that is the right decision, you don't resign. মই ফুলত মই ক'লোঁ you don't resign and I think then we will meet there. আচ্ছা এতিয়া আপোনাক এটা কথা সোধোঁ এগৰাকী সচেতন ব্যক্তি আপোনাৰ যথেষ্ট আপুনি মেধাৱী পঢ়া শুনা কৰে আপুনি লেখা মেলা কৰে আপুনি ঘটনা প্ৰবাহ বহুত পৰ্যবেক্ষণ কৰিছে মোদী চৰকাৰ শেহতীয়া যি কাৰ্যকলাপ তাক লৈতো দেশত এতিয়া কি পৰিস্থিতি হৈছে আমি দেখিছোঁৱেই প্ৰাক্তন ৰাজ্যপাল জ্যোতিপ্ৰসাদ ৰাজখোৱা কিমান সুখী মই সুখী বুলি ক'ব নোৱাৰোঁ কাৰণ আপোনাৰ মোদী চৰকাৰ অহাৰ আগতে বিজেপিয়ে যিখিনি মানে মানে পাব্লিক ষ্টেটমেণ্ট দি আছিলে আমাৰ অসমৰ কাৰণে কৰিব দেশৰ কাৰণে কৰিব বিশেষকৈ অসমৰ বিদেশী সমস্যাটো লৈ পেলাই তেওঁলোকে সমাধান কৰিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে যিবিলাক ষ্টেটমেণ্ট দি আছিলে ইলেকশ্যনৰ মিটিঙতো তেখেতে কৈ আছিলে যে এটা পাৰ্টিকুলাৰ ডেটত মানে সকলো বাংলাদেশে তালি দিব লাগিব লৈ যাব লাগিব গতিকে এইবিলাক মানে আমি শুনি ভাল পাইছিলোঁ আৰু মই এটা একচুৱেলি নৰেন্দ্ৰ মোদীক সমৰ্থন কৰি মই চেণ্টিনেল পেপাৰত মই কেইবাটাও মই লিখিছোঁ মই ভাবিছিলোঁ এই মানুহজনে একেবাৰে তলৰ পৰা ওপৰলৈ আহিছে গতিকে নিশ্চয় তেখেতে কিবা এটা ভাল কাম আমাৰ অসমৰ কাৰণে কৰিব কিন্তু পিছত এতিয়া যিটো মই দেখিছোঁ এতিয়া ধৰক এতিয়া অলপ মানে অসন্তুষ্টিৰ কথা আছে কাৰণ ডিমনিটাইজেশ্যন এটা কৰিলে দেশখন এইটোলৈ আহিম মই এতিয়া ধৰক আপুনি যিকেইটা কথা ক'লে আৰু বিশেষকৈ এই বাংলাদেশী আপোনাক কৈ আহিছোঁ মই প্ৰশ্নটো যে আমি দেখিলোঁ যে যিবিলাক প্ৰতিশ্ৰুতি দিছিল তাৰ সম্পূৰ্ণ ওলোটা কাম কৰিছে বহুত আৰু আপুনি আৰম্ভণিতে কৈ গ'ল যে মই তেওঁলোকৰ সভালৈ গৈছিলোঁ এটাই কাৰণ আছিলে বাংলাদেশ ঠিক আছে কিন্তু তেওঁলোকে আহি এইটো কেতিয়াও নথকা কথা এটা আকৌ হিন্দু বাংলাদেশী আনি সংস্থাপন কৰিব নতুন বস্তু ৰাজখোৱাৰ কি মতামত মোৰ মতামত এইটোৱেই যে বিদেশী ইয়াত মানে আমি হিন্দু মুছলমান শিখ এইবিলাক আমি কৰিব নোৱাৰোঁ কৰা উচিত নহয় আমি কৰা উচিত নহয় আমাৰ সংবিধান এইটো কৰিবলৈ দিয়া নাই আৰু আমাৰ যিটো অসমত যিটো আন্দোলন কৰিলে অসম মই আন্দোলন ছাপৰ্ট নকৰোঁ মই যিদৰে এইটো শেষ হৈ গ'ল সমাপ্ত কৰিলে মই ছাপৰ্ট নকৰোঁ কিন্তু তথাপিও তাৰ প্ৰধান দাবী অসমৰ ৰাইজে সমৰ্থন কৰিছে অসমৰ সমস্ত ৰাইজে সমৰ্থন কৰিছে যে বিদেশী তেওঁলোকক বহিষ্কাৰ আইডেণ্টিফাই কৰিব লাগে বহিষ্কাৰ এতিয়া হঠাতে ক'ৰবাৰ পৰা আহি গ'ল যে এইখিনি মানুহক আনি পেলাই অসমকে এইটো কৰিব পাৰিছে অন্য ঠাইত পাৰিবনে এইটো কৰিব এটা কথা বৰ এইটো বৰ কাইদাকে কৰিছে যিহেতু অসমত কৰিম বুলি তেওঁলোকে কোৱা নাই
এইটো কৈছে কিন্তু মই কৈছোঁ যে অসমত তেওঁলোকে যি ধৰণৰ সম্পূৰ্ণ ওলোটা কিছুমান সিদ্ধান্ত লৈছে নোৱাৰে এইটো ইয়াত অকল পৰীক্ষাগাৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছে অসমত হয় বাহিৰত বেলেগত কৰিব নোৱাৰে বাহিৰতো কৰিব নোৱাৰে বিহাৰত কৰক ইউপিত কৰক নোৱাৰে বেংগলত কৰক দেখা যাওক কাৰণ মমতা বানাৰ্জী অপোজ এইটো কাৰণে আমাৰ ইয়াৰ নেতৃত্ব ব্যৰ্থ নহয় জানো আমাৰ বৰ দুৰ্বল নেতৃত্ব হৈছে যিটো কাৰণে প্ৰতিটো বস্তু জাপি দিছে নাই আমাৰ নেতৃত্ব একচুৱেলি এইটো নিজে এইটো অলপ জোৰ দি পেলাই ক'ব পাৰিব লাগিব কেন্দ্ৰীয় নেতৃত্ব এতিয়া দীনদয়াল উপাধ্যায়ৰ ক্ষেত্ৰতে আপুনি দেখিলে যে কি এটা অৱস্থাৰ সৃষ্টি কৰি পেলোৱা হ'ল এইটো আপুনি কি কয় অসমীয়া মই এইটোকে কওঁ যে আমাৰ অসমত এই দীনদয়াল উপাধ্যায়ক যেনেকৈ এতিয়া আনিলে গতিকে অসমত মানুহে নাজানে তেওঁক দীনদয়াল উপাধ্যায়ৰ বিষয়ে অসমৰ মানুহে কোনোৱে নাজানে প্ৰেক্টিকেল নাজানে বিজেপিৰ যিখিনি কৰ্মকৰ্তা কিছুমানে জানিব পাৰে গ্ৰাছ ৰুট যে আছে তেওঁলোকে জানিব বুলি মোৰ সন্দেহ হয় আমাৰ মন্ত্ৰীসকলে MLA কেইজনমানে তেওঁলোকে জানিব পাৰে উপাধ্যায়ৰ বিষয়ে কিন্তু তেওঁ মই নাজানো আপোনাৰ এইটো হৈছে কি অসমত তেখেত আহিলে নাই তাৰ কোনো খবৰ খাতি নাই মহাত্মা গান্ধী কেইবাবাৰ আহিছে ইয়াত অসমলৈ কিন্তু উপাধ্যায় আহিছে নাই সেই কথাটো আমি নাজানো আৰু বাকী ভাৰতবৰ্ষতো তেওঁৰ কণ্ট্ৰিবিউশ্যন তেওঁলোকৰ পাৰ্টিৰ কাৰণে থাকিব পাৰে সামগ্ৰিকভাৱে সকলোৱে কিন্তু ইয়াৰ বিৰোধিতা কৰিলে কিন্তু তেওঁলোকে এইটো কোনো জনমতক সন্মান নজনালে আৰু আটাইতকৈ ডাঙৰ কথা যে এই ক্ষেত্ৰত ডক্টৰ হীৰেণ গোহাঁইৰ দৰে ব্যক্তিক বহুত তুচ্ছ তাচ্ছিল্য কৰা হ'ল আপুনি ব্যক্তিগত কি মতামত আপোনাৰ নাই এইটো মই বৰ দুখ পাইছোঁ কাৰণ ডক্টৰ হীৰেণ গোহাঁই এজন বৰ সন্মানীয় ব্যক্তি অসমৰ এজন মানে তেখেত মুধা ফুটা ইণ্টেলেকচুৱেল আৰু অসমৰ বিভিন্ন সমস্যাত সাধাৰণ মানুহৰ সমস্যাত অসমৰ জাতীয় সমস্যাত তেখেতে সদায় মাত মাতি আহিছে মাত মাতিয়ে নহয় তেখেতে ৰাইজৰ মাজলৈ ওলাই গৈছে সেইজন ব্যক্তিক মানে তুচ্ছ তাচ্ছিল্য কৰাটো অতি এটা দুখৰ কথা অতি দুখৰ কথা এইটো দুখৰ কথা অতি দুখৰ কথা আচ্ছা আপুনি কৈছিলে অলপ আগত যে বিমুদ্ৰাকৰণ যি আছে এটা ডাঙৰ বিষয় তথাপিও কিন্তু প্ৰথমে যেতিয়া সকলোৱে তাক প্ৰতিবাদ কৰিলে অৰ্থনীতিবিদসকলে ক'লে তেতিয়া তেওঁলোকেতো সেই কথাটো কোনো ধৰণে গুৰুত্বই নিদিলে আজিতো চৰকাৰে নিজে এতিয়া ব্যৰ্থ বুলি কৈছে বিমুদ্ৰাকৰণ লৈ পেলাই ডিমনিটাইজেশ্যন আটাইতকৈ যশৱন্ত সিঙে কৈছে অৰুণ চৌধুৰীয়ে কৈছে যে ডাঙৰ কেলেংকাৰী অৰ্থনৈতিক কেলেংকাৰী শতিকাৰ কাৰণ মই আপোনাৰ মোৰ কেইবাটাও আৰ্টিকেল লিখিছিলোঁ মই মাজতে মই সুধিছিলোঁ মই কি কৰি আছোঁ মই এতিয়া বৰ বেছি এক্টিভ নহয় কিন্তু বিমুদ্ৰাকৰণৰ ওপৰত ডিমনিটাইজেশ্যনৰ ওপৰত মই চেণ্ট্ৰেলত মোৰ 3টা আৰ্টিকেল ওলাইছোঁ গোটেইকেইটাতে মই এইটো অপ'জ কৰিছোঁ আৰু কিয় অপ'জ কৰি মোৰ চব কাৰণবিলাক দিয়া আছে কাৰণ ইয়াৰ পৰা আমাৰ সাধাৰণ মানুহবিলাক তেওঁলোকে বেছিকৈ চাফাৰ কৰিলে যিবিলাক মানুহৰ চাকৰি গ'ল যিবিলাক মানুহ মানে কল কাৰখানা বন্ধ হ'ল চাকৰি গ'ল 100জন ধৰক টপ কেপিটেলিষ্টৰ ভিতৰত আছে বা ফৰ্বিছ লিষ্টৰ যিবিলাকৰ নাম আছে তেওঁলোকে কোনো এটা এইটো দ্বিতীয় হৈছে কি তেতিয়া এওঁলোকে কৈছিল যে বিমুদ্ৰাকৰণ কৰি পেলাই তেওঁলোকে ডিজিটেল ইকনমি এটা আনিব অসমলৈ ভাৰতবৰ্ষত গতিকে এতিয়া ডিজিটেল মানে ইকনমি এটা ক'ব লাগে সেইকাৰণে কাৰ্ড টাৰ্ডবিলাক ব্যৱহাৰ কৰিব লাগে এতিয়া আপুনি কাৰ্ডখন যদি ব্যৱহাৰ কৰে এতিয়া মই ক্ৰেডিট কাৰ্ডেই ব্যৱহাৰ কৰোঁ প্ৰায় ডেবিট কাৰ্ডেই কৰোঁ বেছিকৈ কিন্তু ক্ৰেডিট কাৰ্ডখন ব্যৱহাৰ কৰাৰ গ'লে তাত যিটো 15% আছে ছাৰ্ভিচ টেক্স সেইটো 18% কৰি দিলে দি এইটো কৰিব 30% ভৰাই দিলে আপুনি যদি এখন ৰেষ্টুৰাৰ পৰা খোৱা এটা খাবলৈ যায় এতিয়া সেইটো এটা 2টা টেক্স হৈ গ'ল এতিয়া তাৰ দিয়াৰ পিছতে GST আহি গ'ল এটা ষ্টেট GST তেওঁলোকে বাধ্য হৈ এতিয়া GST সেইটো কৰিলে তেতিয়াতো নুশুনে একো এটা কৰিছে চেণ্ট্ৰেল GST 2টা হ'ল এটা CGST এটা হৈছে ষ্টেট GST SGST এইটো বৰ সাংঘাতিক কথা আপুনি গাড়ীখন ভাল কৰিবলৈ গেৰেজলৈ কালি গাড়ী মই পঠালোঁ তাত দেখিলোঁ এতিয়া তেওঁলোকে দেখোন 2টা টেক্স লৈছে কিবা হেৰি মেটেৰিয়েলৰ ওপৰত লুব্ৰিকেণ্ট এইবিলাক কিনাৰ কাৰণে চালোঁ কি আছে এটা হৈছে 14% টেক্স ষ্টেট GST আনাডাৰ 40% চেণ্ট্ৰেল GST 28% আপুনি টেক্স দিব লাগিব আচ্ছা এই যে সিদ্ধান্তবোৰ সলালে তাৰ পৰা কিবা হ'ব নেকি কি ক'লে এই যে অলপ সিদ্ধান্ত সলালে যে তেওঁলোকে ডিচিশ্যনবোৰ চেঞ্জ কৰিলে নহয় এইটো তাৰপৰা এতিয়া মই একো ইম্পেক্টটো গম নাপাওঁ কাৰণ আমাৰ এতিয়া একচুৱেলি এই যিখন লিষ্টখন চেণ্ট্ৰেল GST কোনকেইটা আইটেমৰ ওপৰত আছে কিমান % আছে ষ্টেট GST কোনকেইটা আইটেমৰ ওপৰত আছে কিমান % সেইটো মই নাজানো আৰু এতিয়া চৰকাৰে এতিয়া হয়তো মানে পাব্লিছ কৰি দিয়া নাই এইখন নিউজ পেপাৰত দিব লাগে যাতে ৰাইজে গম পায় মুঠতে এই 2টা সিদ্ধান্ত এটা মানে সাংঘাতিক গণবিৰোধী সিদ্ধান্ত সাংঘাতিক আৰু এটা কথা হ'লে আপোনাৰ কৰিছে তেওঁলোকে কৰিলে কি যে আপুনি মানে হেৰি ইউজ কৰক ৱালেট মোবাইল ৱালেট ইউজ কৰক আমাৰ ইণ্ডিয়াত বিগেষ্ট মোবাইল ৱালেট কোনটো কওক পেটিএমৰ মালিক কোন কওক আলিবাবা এইবিলাক তেওঁলোক চাইনিজ গতিকে আমাৰ ইয়াত আমাৰ এইটো কৰি পেলাই আমি বেনিফিটিং দি মাল্টিনেশ্যনেলছ
ইনক্লুডিং দ্য চাইনিজ মাল্টিনেশ্যনেল। আপুনি অলপ আগতে কৈছিলে যে দুখীয়াৰ কিবা হ'ব বুলি আপুনি আশা কৰিছিলে, এইটো দুখ নাছিলে, কিন্তু এতিয়াতো দেখা গ'ল যে চব ধনী মানুহবিলাক ধনী হৈ গৈছে, এইবোৰ ৰিপৰ্টত ওলাইছে। আৰু দুখীয়া মানুহবোৰ অৱস্থা খুব বেছি বেয়ালৈ গুচি গৈছে। আৰু এতিয়াতো ডাঙৰ কথা হৈছে যে সভাপতি অমিত শ্বাহৰ ল'ৰাৰে গোটেই উত্তাল কৰিছে দেশ। সাংঘাতিক চিৰিয়াছ কনচাৰ্ণ। আপুনি নাভাবেনে যে তেওঁ পদত্যাগ কৰি আদৱানীহঁতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অন্ততঃ আন নালাগে? সেইটো আৰু তেওঁলোকে যি হওক, এতিয়া দেশত এটা অসহিষ্ণুতাৰ পৰিৱেশ, চাৰিওফালে প্ৰতিবাদী কণ্ঠবোৰ প্ৰধানকৈ সাংবাদিকক হত্যাও কৰা হৈছে। এই পৰিৱেশত আপুনি কি দেখিছে ফিউচাৰ অফ ইণ্ডিয়া? অলপ আগতৰ এতিয়া যিটো পৰিৱেশ হৈ আছে, এই পৰিৱেশটো লৈ পেলাই, এই গোটেই পৰিৱেশটো লৈ পেলাই কেন্দ্ৰীয় কেবিনেটে তেওঁলোকে গোটেই বস্তু ডিটেইল এই ইছ্যু আলোচনা কৰিব লাগিব। আৰু তেওঁলোকে এইটো কৰোঁতে কোনো পাৰ্টিৰ কথা, তেওঁলোকে কোনো হেৰি আপোনাৰ ৰিলিজিয়াছ গ্ৰুপৰ কথা চিন্তা কৰিলে নহ'ব। তেওঁলোকে দেশৰ কাৰণে কৰিব লাগিব, ইণ্ডিয়া বুলি কৰিব লাগিব, ইণ্ডিয়ান বুলি কৰিব লাগিব। যদি কৰি তেওঁলোকে প্ৰপাৰ ষ্টেপ লয় আৰু ষ্টেট ৰাজ্যবিলাকক তাতো তেনেকুৱা ষ্টেপ ল'বৰ কাৰণে নীতি নিৰ্দেশনা দিয়ে। কিবা আশা আছে জানো? এতিয়াতো এজেণ্ডাটো সাম্প্ৰদায়িক ৰাজনীতিয়ে দেখা গৈছে। সেইকাৰণে এতিয়া বৰ দুখৰ কথা, চিন্তাৰ কথা হৈছে, দুখৰ চিন্তাৰ কথা হৈছে। আমি আহিম আকৌ অলপমান আমি উভতি যাম অসম আন্দোলনৰ দিনবোৰলৈ খন্তেক পিছত। হয়। 1979 চন, তেতিয়া অসম আন্দোলনৰ আৰম্ভ হৈছে। আপোনাৰ নাম তেতিয়া সকলোৱে জানে, আৰু কামৰূপ জিলাৰ উপায়ুক্ত আপুনি তেতিয়া। আপোনাৰ মানে কিছুমান কথাত আপোনাৰ পদক্ষেপ আৰু খুব চৰ্চিত বিষয়, বহুত কথা আছে সুধিবলৈ, কিন্তু মই চমুকৈ সুধিব লাগিব সময়ৰ কথালৈ লক্ষ্য ৰাখি। কামৰূপৰ উপায়ুক্ত আছিল আপুনি? আছিলোঁ। আচ্ছা, শ্বহীদ খগেশ্বৰ তালুকদাৰৰ তেতিয়া মৃত্যু হ'ল, সেই সময়ত আপুনি আছিলে উপায়ুক্ত? আছিলোঁ। আৰু তাক লৈ বহুত বিতৰ্ক হৈছিলে, আৰু সেই পোষ্টমৰ্টেম জালুকবাৰীত কিয় কৰিবলগীয়া হ'ল? আমাৰ তেতিয়া হিৰণ্য ভট্টাচাৰ্য তেখেত DIG আছিলে, আৰু তেখেতে মানে গোটেই যেতিয়া গম পাইছে হেৰিবিলাক আহি আছে তাৰ পৰা ইউনিভাৰ্চিটিৰ ফালে, তেখেতো আগবাঢ়ি গৈছিলে, আমাৰ আলোচনা কৰা হৈছিলে। তেখেতে মই তেখেত আগবাঢ়ি গৈ পেলাই তেওঁলোকক তাত ৰেগুলেট কৰি পেলাই ইউনিভাৰ্চিটিৰ ফালে লৈ যাব। আৰু আছুৰ লগত তেওঁ কোঅৰ্ডিনেশ্যন আছুৰ লগত তেওঁ কৰিছে, তেখেতে কৰিছিলে, কৰি মেলি তাত লৈ গ'ল। আৰু তাৰপিছত মানে আপোনাৰ এই ষ্টুডেণ্টবিলাকে খুব হেৰি কৰিলে তাত গোটেই অৰ্গেনাইজেশ্যনবিলাকে যে ডেড বডিটো তাৰ পৰা নিব নোৱাৰে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত, এই বুলি পেলাই খুব এজিটেশ্যন কৰিলে, তেওঁলোকে খুব ডিমাণ্ড কৰিলে, বা বহুত হেৰি হৈ গ'ল। তাৰপিছত সকলোৱে আলোচনা বিচনা কৰি ঠিক কৰিলে তেতিয়াহ'লে হেৰিটো পোষ্টমৰ্টেমটো ইউনিভাৰ্চিটিৰ ভিতৰতে কৰা যাওক, সেইকাৰণে এইটো কৰা হ'ল। আৰু জিলাৰ মুৰব্বী হিচাপে আপুনি আইন শৃংখলাৰ পৰিস্থিতি এটা উদ্ভৱ হ'ব বুলি আপুনি আশংকা কৰিছিল? আমি সাধাৰণতে এইবিলাক ক্ষেত্ৰত এনেকুৱা হেৰি হ'লে পুলিচ ৰিপৰ্টৰ ওপৰত যাওঁ, তেওঁলোকৰ ফালে তেওঁলোকেতো আশংকা কৰিছিলে, আৰু তেওঁলোক কৰাটো ৰিজনেবল গ্ৰাউণ্ড আছিলে। সেইকাৰণে মই ভাবিছোঁ হয় তেখেতসকলে এইটো তাত হেৰি নিয়াটো অপ'জ কৰিছে, ঠিকে আছে, ইয়াতে কৰক, কি আপত্তি আছে। পেনেল অফ ডক্টৰ্ছ চাৰ্জন তেওঁলোক আহিছে, তেওঁলোকে আপুনি কথাত কৰি কৈছে। ইতিমধ্যে আপুনি কৈছেই, তথাপিও কৈছোঁ যে কি হ'লগৈ এই চুক্তিৰ দশা, কি হ'ল দেখিছে? একোৱেই নহয়, একো নহ'লে। এতিয়া নতুনকৈ হিন্দু বাংলাদেশী কথা আহিলে, আৰু যিসকলে এইখন ৰূপায়ণ কৰিব বুলি ভবা হৈছিল তেওঁলোকেই। হয়, এইটো বৰ দুখৰ কথা, আশ্চৰ্যজনক কথা, নোহোৱা নপৰীয়া কথা, আৰু এইটো হ'ব বুলি কোনে মানে সপোনতো ভবা নাই, কিন্তু মই বৰ দুখ পাইছোঁ, অতি অসমৰ ৰাইজে এইটো খুব দুখ পাইছে। সুপ্ৰিম কোৰ্টত এটা গোচৰ চলি আছে গোচৰ। আচ্ছা, আপুনি কি ভিত্তিবৰ্ষ 71 হোৱাটো পৰিৱৰ্তে? ভিত্তিবৰ্ষ মই কোনোদিনে 71 মই ছাপোৰ্ট কৰা নাছিলোঁ। মই উপায়ুক্ত থাকোঁতে তেতিয়া মই সংবিধানৰ দফামতে কৈছিলোঁ, আৰু সংবিধানৰ এটা দফা দিয়া আছে 19 জুলাই 1948 চন, তাৰ পিছত যিবিলাক পাকিস্তানৰ পৰা আহিছে, গতিকে তেওঁলোকে মানে আপোনাৰ হেৰি নাপাব, আপোনাৰ নাগৰিকত্ব নাপাব। যদিহে তেওঁলোকে আগতে পিছত আহিলে, কিন্তু তাৰ আগতে তেওঁলোকে অহাৰ কাৰণে ব্যৱস্থাবিলাক কৰিছিলে, তাৰ প্ৰমাণ দিব পাৰে, তেতিয়াহ'লে তেওঁক চিটিজেনশ্বিপ দিয়া হ'ব। কিন্তু সেইটো লিমিটেড টু অনলি ফিউ ডেইজ অৰ কাপল অফ মান্থছ, ডেটছ অল। সেইকাৰণে মই 19 জুলাই 1948 চনকেই মই জোৰ দি আছিলোঁ তেতিয়াৰ পৰা, যে সেইটোৱে ভিত্তিবৰ্ষ হৈ পেলাই এই বিদেশী, কাৰণ তেতিয়া পাকিস্তান আছিল, বাংলাদেশ নাছিলে, বাংলাদেশৰ পিছত আহিছে, নহয় জানো? সেইকাৰণে
মই 71 কোনে ছাপোৰ্ট কৰা নাই, মই আজিও নকৰোঁ, এতিয়াও নকৰে। আচ্ছা, ধৰক বিমলা প্ৰসাদ চলিহাৰ পৰা তৰুণ গগৈলৈকে 9-10 গৰাকীমান মুখ্যমন্ত্ৰীৰ অধীনত আপুনি কাম কৰিছে। এইসকলৰ ভিতৰত আজিকালিতো আৰু সেই প্ৰশাসন নাই, কোনগৰাকী মুখ্যমন্ত্ৰীক আপুনি আপোনাৰ তালিকাত 1 নম্বৰ শ্ৰেষ্ঠ বুলি স্থান দিয়ে? মানে আপোনাৰ পাব্লিক ছাৰ্ভিচ কমিটমেণ্ট, তাৰপিছত স্বচ্ছতা আৰু আপোনাৰ টোটেলি দুৰ্নীতিৰ পৰা মুক্ত, আৰু ৰাজহুৱা কাম কাজত যেতিয়া অফিচাৰে কাম কাজ কৰে তাত কোনো ইণ্টাৰফেয়াৰ নকৰা, সকলো ফালৰ পৰা চাবলৈ গ'লে মই ভাবোঁ, মোৰ মতে যে গোলাপ বৰবৰা ডাঙৰীয়া তেখেতেই একেবাৰে শ্ৰেষ্ঠ আছিলে। আৰু যথেষ্ট তেখেত বহুত জানিছিলে, মানুহজন বহুত জানিছিলে আৰু বহুত তলৰ পৰা আহিছিলে, আৰু সেই মানুহ হৈ থাকিলে, সেইটো বহুত ডাঙৰ কথা কৈছে। আৰু তেওঁ বোধকৰো তেনেকুৱা কিছুমান পদক্ষেপৰ কাৰণে সেই লিকাৰ লবিয়ে তেওঁক আঁতৰাই দিলে ক্ষমতাৰ পৰা। কিন্তু গোলাপ বৰবৰাৰ নামতো একোৱেই নহ'ল, একো নকৰিলে চৰকাৰে। এইটো বৰ দুখৰ কথা, কাৰণ তেখেতে যিমানখিনি কৰি গ'ল অসমৰ কাৰণে, বিশেষকৈ বিদেশী তেখেতে একচুৱেলি গোলাপ বৰবৰাই যাব লগা হ'ল। তেখেতে বিদেশী বহিষ্কাৰ আন্দোলনটো বা বিদেশী বহিষ্কাৰ বিদেশীৰ নাম যিটো কি কাৰণে, কাৰণ তেখেতক আঁতৰাই পেলাই আপোনাৰ কেইদিনমানৰ কাৰণে যোগেন হাজৰিকা ডাঙৰীয়াক আনিলে, আৰু সেইটোতে ষড়যন্ত্ৰ কৰি আনিলে, তেওঁক আঁতৰাই দিলে জনতা দলৰ পৰা দি পেলাই তেওঁক প্ৰলোভন মুখ্যমন্ত্ৰী কৰিলে এমাহৰ কাৰণে। আমাৰ এইবোৰ খুব আপোনাৰ পৰা জানিবলৈ ইচ্ছা আছিলে বা শুনিবলৈ খুব দৰকাৰী কথা, কিন্তু আমাৰ সময়ৰ কথা আহিছে। আৰু আপুনি চিলাৰৰ ওপৰত গ্ৰন্থ লিখিছে, আমি পালোৱেই। আপুনি আৰু গ্ৰন্থ লিখিছে নেকি এই বিদেশী বহিষ্কাৰ এইটোৰ ওপৰত? মই অলপ বিদেশী বহিষ্কাৰৰ ওপৰত মই আৰ্টিকেল বহুত লিখিলোঁ। আৰ্টিকেল লিখিছে আপুনি, কিন্তু গ্ৰন্থ হিচাপে লেখা নাই। সেইখিনি আপুনি সংকলন কৰক, কৰিব পৰা যায়, যদি মানুহে যদি পঢ়ে। বেছিভাগ নপঢ়িব আপোনাৰ, বেছিভাগ আপুনি ইংৰাজীতে লিখিছে। বহুত লিখিলোঁ মই, ইংৰাজীতে লিখিছে। আচ্ছা, এগৰাকী উচ্চপদস্থ আমোলা ৰাজনৈতিকৰ আক্ৰোশৰ বলি হ'বলগীয়া হয়। আপোনাৰ নিশ্চয় কিছুমান অপ্ৰীতিকৰ পৰিস্থিতি হৈছে, নিশ্চয় নোহোৱাকৈ থকা নাই, আমি তেতিয়া শুনিছিলোঁ বহুত। কোনগৰাকী মুখ্যমন্ত্ৰীৰ তলত, আমি যেনেকৈ গোলাপ বৰবৰাৰ তলত খুব কাম কৰি ভাল পাইছিল, কোনগৰাকী মুখ্যমন্ত্ৰীৰ অধীনত আপুনি অলপ দিগদাৰ পাইছিল, মানে অলপ আক্ৰোশৰ মুখামুখি হৈছিলে? আপোনাৰ আচলতে সেইটো কথা অলপ মই ক'বলৈ ইচ্ছা কৰা নাই, কাৰণ ভাল শ্ৰেষ্ঠজন মই ক'লোঁ, কিন্তু একেবাৰে মই যিজনে মই অযোগ্য সেই কথাটো মই অলপ ক'বলৈ দিগদাৰ পাইছে। তেওঁলোকৰ লগত আপোনাৰ কিছু হৈছিল সমস্যা ভাল ধৰণে হৈছিল। কোনোবা এজন ক্ৰীড়া মন্ত্ৰীৰ লগত আপোনাৰ বাদানুবাদ হৈছিলে, কোনোবা এজন সেইটো বৰ দুখৰ কথা। আৰু বৰদলৈ ট্ৰফিত নেকি, বৰদলৈ ট্ৰফি লৈ পেলাই মই ACBৰ চেয়াৰমেন আছিলোঁ। চেয়াৰমেন থাকোঁতে আপোনাৰ ষ্টেডিয়ামত তেওঁলোকে টকা পইচা দিয়া নাছিলে, মোৰ ইঞ্জিনিয়াৰসকলে নটিচ দিলেও ৰিপ্লাই নিদিয়ে, কোনো তাত নটিচ নকৰে। তাৰ ফাইনেলি আপোনাৰ তেওঁলোকে মোৰ ৰিপৰ্ট যেতিয়া দিয়াৰ পিছত আৰু যে লাইন কাটি দিয়া, মই লাইন, আপুনি ACBত আছিলে, বহুত কিবা কিবি লৈছিলে, মই লাইন কাটি পদক্ষেপ। কিন্তু এতিয়া ACB অৱস্থা খুব বেয়া, এইটোতো কিবা আশা আছে? ACB নাই, বেছি ক'ব খোজা নাই, আশা আছেনে এইটো মানে পুনৰ্জীৱিত কৰা? আশা আছে মানে এতিয়া ACB বুলি বস্তু এটা নাই। ACB যে কোঅৰ্ডিনেটিং এজেঞ্চি নহয়, তাত 3খন কৰ্পৰেশ্যন আছে। এখন আপোনাৰ পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী। কাৰ কাৰেণ্ট কাটি দিছিলে? মই কাৰেণ্ট আপোনাৰ ষ্টেডিয়ামত কাটিছিলোঁ। আৰু কোনোবা মন্ত্ৰীৰ ঘৰত কাটিছিল নেকি? আৰু দিছপুৰ কটন কলেজত কাটিছিলোঁ। তাৰপিছত আপোনাৰ তেতিয়া আপোনাৰ ইফালে হেৰিয়াত ৰাজধানীত যিটো কয় IS কলনী, তাত কাটিছিলোঁ। তেওঁলোকেতো বহুত সুবিধা লৈ থাকে। তাৰপিছত আপোনাৰ ইয়াত কেইটামান ষ্টিল মিল আছিলে তাত কাটিছিলে, আপোনাৰ আমিনগাঁৱৰ ফালে, সেইবিলাকত তাত কাটিছিলে। বহুত আপুনি IPSত উত্তীৰ্ণ হৈছিল, তাৰপিছত আপুনি ISO পালে। আপুনি কিয় IPSৰ প্ৰতি আপুনি হেৰি নহ'ল নেকি, মানে পুলিচ? আচলতে মই IPSটোৱে ভাল পাইছিলোঁ এক প্ৰকাৰ, কাৰণ সৰুতে মই আপোনাৰ এই ডিটেক্টিভ কিতাপবিলাক খুব পঢ়িছিলোঁ। পাপু চিৰিজ, মোহন চিৰিজ, বুজিছে নাই, গোলাই চিৰিজ, তাৰপিছত স্বপন কুমাৰ, এনেকৈ চব পঢ়িছিলোঁ। তাৰপিছত আপোনাৰ মই IPS পোৱাৰ পিছত তেতিয়া মোৰ মানে আপোনাৰ ৰুমমেটে তেওঁ এই IPS দিবলৈ প্ৰিপেৰেশ্যন কৰিছে, আৰু মোক কৈছে তই নকৰ কিয়? মই ক'লোঁ ভাই IPS ঠিকেই আছে, তাৰপিছত কিয় মই বাদ দিওঁ, মই বেয়া পোৱা নাই, ভালেই পাম। ক'লে নাই তোৰ ISত বোলে স্ক'প বহুত বেছি হ'ব, গতিকে তই পৰীক্ষাটো তয়ো দে, ইট ইজ এ মেটাৰ অফ 60 rupees। সি মোক ক'লে 60 টকা এপ্লিকেশ্যন দিব, ফৰ্ম ছাবমিট কৰিলে 60 টকা দিব তেতিয়া 60 rupees।
গতিকে তাৰ কথা শুনি পেলাই মই দি দিলোঁ IAS পাই গ'ল দিয়াৰ পিছতে পৰীক্ষাটো কাটি মই পাই গ'লোঁ আচ্ছা ঠিক আছে এতিয়াতো আপোনাৰ খেদ নাই আকৌ আৰক্ষী বিষয়া নহ'লো বুলি নাই খেদ নাই আচ্ছা আমি এতিয়া দুটা প্ৰশ্ন বা কৰি শেষ কৰিব লাগিব সময় আমাৰ খুব চমু চাপি আহিছে ভৱিষ্যতে যদি আপোনাক ৰাজ্যপালৰ পদ আকৌ যচা হয় তেতিয়াহ'লে জ্যোতিপ্ৰসাদ ৰাজখোৱাই সেই পদ গ্ৰহণ কৰিবনে না এইটো এটা হাইপথেটিকেল বস্তু এটা হৈছে হাইপথেটিকেল কথা এটা কিন্তু বৰ্তমান যেনেকৈ পৰিস্থিতি চলি আছে কাৰণ ৰাজ্যপালসকলে যিটো সন্মান পাব লাগে এই সন্মান বৰ্তমান এই চৰকাৰে দিয়া নাই ৰাজ্যপালসকলক তেওঁক সাধাৰণ কৰ্মচাৰীৰ নিচিনাকৈ ব্যৱহাৰ কৰে এজন ৰাজ্যপালে যদি মোৰ ক্ষেত্ৰত হৈছে মই যদি প্ৰধানমন্ত্ৰীৰ ওচৰত মই এপইণ্টমেণ্ট ল'ব লাগে মই 3 দিন 4 দিন মই দিল্লীত গৈ ৱেইট কৰিব লাগিব বাৰে বাৰে ফোন কল মাৰিব লাগিব তেওঁৰ অফিচলৈ থ্ৰু মাই ADC আৰু আদাৰ অফিচাৰ্ছ তাৰপিছত আপুনি এটা এপইণ্টমেণ্ট পাব পাৰে ৰাজ্যপালৰ এই অৱস্থা কিন্তু মুখ্যমন্ত্ৰীজনে তেওঁ যদি ৰুলিং পাৰ্টি হয় ইমিডিয়েটলি পাই যায় আনকি যদি তেওঁ অপজিশ্যন পাৰ্টি হয় তেওঁ পাই যায় গতিকে ৰাজ্যপালসকলক বৰ বেয়াকৈ ট্ৰিটমেণ্ট কৰে কিন্তু আপুনি এইটো নাভাবেনে যে ৰাজ্যপালসকলক যি ধৰণে ব্যৱহাৰ কৰা হৈছে বা যিটো তেওঁলোকৰ ভূমিকা মই প্ৰথমেই কৈছিলোঁ যে তেওঁলোকক যে বহু মানুহক পুনৰ সংস্থাপনো কৰা হয় তে আজি ৰাজ্যপালৰ পদটো কিবা ইমান টকা পইচা খৰচ কৰা হয় আমাৰ মূৰৰ ওপৰেদিয়ে যায় এইবিলাক কিন্তু প্ৰয়োজন আছে নেকি এই বস্তু এইটো আপোনাৰ মোৰ বোধেৰে আমাৰ কনষ্টিটিউচনেল এক্সপাৰ্টসকলে পাৰিলে তেওঁলোকে এইবিলাক ইণ্টেলেক্টসকলে আলোচনা কৰিব লাগে কাৰণ হৈছে কি যে প্ৰেচিডেণ্টছ ৰুল যদি হৈ যায় যদি পলিটিকেল ষ্টেবিলিটি হয় দেশৰ নিৰাপত্তাৰ কাৰণে এমাৰ্জেঞ্চি চিটুৱেশ্যন হয় তেতিয়াহ'লে ৰাজ্যপালৰ পৰীক্ষা দৰকাৰ হয় নৰ্মেল চিটুৱেশ্যনত ৰাজ্যপালৰ কোনো দৰকাৰ নাই নৰ্মেল চিটুৱেশ্যনত এতিয়া যেনেকুৱা চিটুৱেশ্যন ভাৰতবৰ্ষত হৈ থাকে হৈ থকাৰ কাৰণে ৰাজ্যপালৰ ইনষ্টিটিউশ্যনটো সেইটো তেনেকৈ এবলিছ কৰাৰ কথাটো ইমান সহজ নহয় এইটো বিষয়ে বহুত আলোচনা আগতে হৈছে বহুত কমিশ্যন ৰিকমেণ্ডেশ্যন বিভিন্ন ধৰণৰ কথা হৈছে কিন্তু এইটো কোনেও হেৰি কৰা নাই এইটো এবলিছ কৰিব লাগিব কিন্তু ৰাজ্যপালে যাতে তেওঁলোকে ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে না প্ৰেক্টিকেলি নাও ৰাজ্যপালসকলে হোম মিনিষ্টাৰে যি কয় সেইমতে তেওঁ কাম কৰিব লাগে আৰু আনকি ৰাজ্যপালে তেতিয়া ক'ৰবাত যাবলৈ হ'লেও তেওঁ ৰাজ্যখন এৰি পেলাই চাপ'জ ইটানগৰৰ পৰা যে মই গুৱাহাটীত আহিব লাগে মই আহিব নোৱাৰোঁ বা অসমৰ বৰ্ডাৰ ধৰক আপোনাৰ শোণিতপুৰ হেৰিয়াত বৰ্ডাৰ আছে তালৈ মই আহিব নোৱাৰোঁ আহিবলৈ হ'লে মই প্ৰেচিডেণ্টৰ পৰা এপ্ৰুভেল ল'ব লাগিব সমস্যা আপোনাৰ আপুনি চৰকাৰ বিষয়া হ'লেও এনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন নহয় গতিকে তেওঁলোকে ৰাজ্যপালসকলক বৰ বেয়া ধৰণে ব্যৱহাৰ কৰি আছে আপোনাৰ শেষত এটা কথা সুধিব খুজিছোঁ আৰু সামৰিব খুজিছোঁ এইটো যে আপুনি এগৰাকী অভিজ্ঞ বিষয়া যথেষ্ট আপুনি চিন্তাশীল এগৰাকী ব্যক্তি হিচাপে দেশৰ পৰিস্থিতিৰ ওপৰত আপুনি মতামত দাঙি ধৰিলেই অসমত যিখন চৰকাৰ হ'ল 1.5 বছৰত কিন্তু আমি দেখিছোঁ যে বহুত অসন্তুষ্টি চাৰিওফালে আপুনি এওঁলোকৰ পৰা কিবা আশা কৰিছেনে এওঁলোকে আপোনাৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হিচাপে তেওঁ মানে অসমৰ এজন জাতীয় বীৰ IMDT এক্টখন সেই বাতিল কৰাত তেওঁৱেই প্ৰধান ভূমিকা ল'লে তাৰপিছত অসমত জাতীয় বীৰ হিচাপে তেওঁ এটা প্ৰতিষ্ঠা পালে আৰু সেই হিচাপেই তেওঁ অসমৰ ৰাইজে জিকাই পেলাই অসমৰ ৰাজ্যখন চলাবৰ কাৰণে পঠালে গতিকে মই ভাবোঁ যে এটা সদ্ভাৱ আছে কথা বতৰাবিলাক যেতিয়া তেওঁ শুনো মেলামেটিকে কয় সদ্ভাৱ আছে সদ্ভাৱ থাকিলেই নহ'ব এই সদ্ভাৱখিনি কামত প্ৰতিফলিত কৰিব লাগিব এতিয়াও তাৰ কাৰণে সময় আছে আৰু এইটো কৰিবলৈ যাওঁতে তেওঁ বাৰে বাৰে দিল্লীলৈ চালে নহ'ব ইয়াত অসমত অসমৰ মানুহৰ লগত কিন্তু এতিয়া দিল্লীলৈ নাচালেতো তেওঁ দিগদাৰ হ'ব কাম কৰিব লাগিব যদি দিগদাৰো হয় তেতিয়াহ'লে তেওঁ সেই দিগদাৰো তেওঁ ৰাইজৰ ওচৰলৈ যাব লাগিব হেৰি কৰি ৰাইজৰ ওচৰত যাব লাগিব কাৰণ তেওঁক দিল্লীয়ে মুখ্যমন্ত্ৰী পতা নাই অসমৰ ৰাইজে পাইছে অসমৰ ৰাইজেই পাতিছে গতিকে এতিয়া এটা আচৰিত কথা হৈছে সকলোৱে আলোচনা কৰিছে যে এই চৰকাৰখনে তেওঁলোকে আজিলৈকে এখন সম্পূৰ্ণ মন্ত্ৰীসভা কৰিব নোৱাৰে একেবাৰে 1.5 বছৰ 2 বছৰ এইটো যদি কোনোবাই সফলতা ক'ব তাই বিফলতা ক'ব গতিকে এতিয়াও সময় আছে মাত্ৰ 1.5 বছৰ গৈছে 3.5 বছৰ আছে অসমৰ ৰাইজৰ আশা আকাংক্ষাৰ কাৰণে ৰাস্তা পাতিব বুলিও একো নাই হস্পিটেলৰ অৱস্থা অতি বেয়া আজি টিভিত দেখিছোঁ আপোনালোকৰ প্ৰেক্ষালয়তে তাত মানে কিবা গুণোৎসৱ কৰিছে আৰু স্কুলৰ মানে এই ভগা বেৰ চালি স্কুল আৰু এতিয়া কালি পাণবজাৰ আৰু ফাঁচী বজাৰলৈ গৈছোঁ তাত ৰাস্তাৰ অৱস্থা নাই আৰু গোটেইফালে একেবাৰে ৰাস্তাৰ সম্পূৰ্ণ এনক্ৰচমেণ্ট কৰি আছে বিভিন্ন হকাৰ টকাৰ লৈ পেলাই গুৱাহাটী চিটিখনৰ মাজতে কৰি আছে গতিকে এইবিলাকলৈ অলপ মন কৰি পেলাই কামখিনি কৰাব লাগে ৰাইজৰ কি পালচটো বুজিব লাগিব ৰাইজে এতিয়াও তেওঁলোকে ভাল পায় বা সৰ্বানন্দ সোণোৱাল তেওঁ বা তেওঁলোকক ভাল পায়
কিন্তু ভাল পালে আজি ভাল পাই আছে, লাহে লাহে ভাল পোৱাটো কমি গৈ আছে। ৰাজখোৱা ডাঙৰীয়া, খুব ভাল লাগিলে আপোনাৰ কিছু কথা আপুনি ক'লে। সময়ৰ কথা এটা আছে, নহ'লে হয়তো আমি আৰু বহু প্ৰসংগ ভৱিষ্যতলৈ কেতিয়াবা লগ পোৱা আশা ৰাখিলোঁ। আৰু আপুনি বহুত মানে ব্যস্ততাৰ মাজত, স্বাস্থ্যও আপোনাৰ এনেকুৱা, গতিকে আহি আপুনি আমাক সাক্ষাৎ অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ, আকৌ এবাৰ লগ পোৱাৰ আশা কৰিছোঁ। আপোনাক থেংক ইউ, ধন্যবাদ।